Praise the Lord. Hallelujah. সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ পুনৰবাৰ আজি বুধবাৰ হোৱাৰ কাৰণে আৰু সন্ধিয়া 7টা বজাৰ লগে লগে আমি একেলগে মিলি পুনৰাই ঈশ্বৰৰ ধন্যবাদ কৰিব কাৰণে যি সুযোগ পালোঁ তাৰ বাবে আমি ধন্যবাদ জনাইছো আৰু প্ৰত্যেকজন যিসকলে আজি আমাৰ অনুষ্ঠানত আজি জইন কৰিছে আমি তেওঁলোকক স্বাগতম জনাইছো ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আৰু আমি আজি যি বিষয় লৈ প্ৰাৰ্থনা কৰিম যিবিলাক বাইবেল আলোচনা কৰিম সকলোতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব আমি তেনে কামনা কৰিছোঁ আপোনালোকে এই অনুষ্ঠানৰ শেষলৈকে যেন আমাৰ লগত উপস্থিত থাকে আমি তেনে আপোনালোকক অনুৰোধ জনাইছোঁ কিয়নো আপোনালোকে যেতিয়া অনুষ্ঠানৰ শেষলৈকে আমাৰ লগত থাকিব তেতিয়া আমি যি বাক্য কম যি আতে প্ৰাৰ্থনা কৰা হ'ব সকলো যোগেদি আপোনালোকে আশীৰ্বাদ পাব লগতে প্ৰাৰ্থনাৰ শেষত আমি সদায় কোৱাৰ দৰে আপোনালোকে নিজৰ স্থানতে তেল আৰু পানী আপোনালোকে নিজৰ স্থানতে তেল আৰু পানী গোটাই ৰাখিব সেই প্ৰাৰ্থনা শেষত আমি সেই তেল আৰু পানী অনুষ্ঠানৰ শেষত প্ৰাৰ্থনা কৰি দিম আৰু সেই তেল আৰু পানী ব্যৱহাৰৰ যোগেদি আপোনালোকে আশীৰ্বাদ পাব এই অনুষ্ঠানত ঈশ্বৰৰ আশীৰ্বাদ আৰু উপস্থিতি থাকিবৰ বাবে কামনা কৰি মই প্ৰাৰ্থনা কৰিবলৈ ৰীনাক অনুৰোধ কৰিছোঁ ঈশ্বৰ পবিত্ৰ 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 সৰ্বপ্ৰেমা ঈশ্বৰ যেহোৱা আপোনাক ধন্যবাদ দিছোঁ আপোনাৰ এই মহিমা গৌৰৱ আৰু প্ৰশংসা হওক আপোনাৰ পবিত্ৰ নামটো যোগে যেনেকৈ স্বৰ্গত আপোনাৰ স্তুতি মহিমা গৌৰৱ কৰা যায় তেনেকুৱা পৃথিৱীৰ প্ৰতি প্ৰাণীয়ে মানুহ যাতে যে আঁঠু কাঢ়ি পেলাই আপোনাক প্ৰণিপাত কৰক এই মাত আপোনাৰ ওচৰত আহিছোঁ আপোনাৰ ওচৰত আঁঠু লৈছোঁ আপোনাৰ প্ৰণিপাত মান মৰ্যাদাটো দিছোঁ সেই পবিত্ৰ ঈশ্বৰ আপুনি পবিত্ৰ আপোনাৰ ওচৰত চাপিবৰ কাৰণে আমি পবিত্ৰ হ'ব লাগে কিন্তু আমি অসুচি ফুট থকা নাই এই পবিত্ৰ ঈশ্বৰ মোৰ ভুল পান্তি অপৰাধ ক্ষমা কৰিবা লগতে পাষ্টৰৰো সকলো ভুল পান্তি ক্ষমা কৰিবা আমাৰ পাপৰ পৰা আপুনি আমাক মুক্তি কৰি দিয়ক প্ৰভু আপুনি আমাক আজাদ কৰি দিয়ক যিমান ভাই ভনী হিচাপে এই মত অনলাইন যোগেদি এই প্ৰগ্ৰাম চাইছে তেওঁলোকৰো ভুল পান্তি ক্ষমা কৰে জানি আনজানন কৰা দায়ুক কৰা আমাৰ প্ৰত্যেকজনৰ ভুল পান্তি ক্ষমা কৰি খুচি পবিত্ৰ কৰা আমাৰ মাজত থকা যিমান দুষ্ট আত্মাই এই বাক্য ক'বকে নিদিয়া প্ৰাৰ্থনা কৰিবকে নিদিয়া ঈশ্বৰৰ বাক্যটো শুনিব নিদিয়া সেই অসুচি আত্মাছ পাপ আত্মাছ যিটো কৃষ্ণৰ পৰা সদান্ত ওলাই পেলাই দূৰ হৈ যায় মন খেলি মেলি কৰা প্ৰাৰ্থনা কৰিবকে নিদিয়া আত্মিকতা থাকিবকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই যা আমাৰ প্ৰাৰ্থনা ওচৰত যাবকে নিদিয়া আত্মাছ যীশুৰ নামৰ পৰা ওলাই যা চাউণ্ড ছিষ্টেম লাইট ছিষ্টেম আৰু নেটৰ যোগেদি প্ৰব্লেম দিয়াৰ পাছত যীশুৰ নামৰ পৰা ওলাই যা যিমান চবে অনলাইন যোগেদি প্ৰগ্ৰাম চাই আছে তেওঁলোকৰ জীৱনত তেওঁলোকৰ গাত থকা অসুচি আত্মা বাধা বিঘনি দিয়া যীশুৰ কৃষ্ণৰ পৰা ওলাই যা বিশ্বাস দুৰ্বল কৰি দিয়া আত্মাছত যীশুৰ নামৰ পৰা ওলাই দূৰে যা পবিত্ৰ ঈশ্বৰ এই মত আশা ক'ব আপোনাৰ তেজেৰে আমাক প্ৰত্যেকক ধুই পুচি পবিত্ৰ কৰা পবিত্ৰ আত্মা জুই দিয়ে স্থানটো বান্ধি পুচি পবিত্ৰ কৰা প্ৰভু আপোনাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এমাতিয়াতে যি আপোনাৰ ডাকে যি বাক্য ক'ব এই বাক্যৰ ওপৰত আশীৰ্বাদ কৰা এই বাক্য প্ৰত্যেকৰ মনত পিন্ধিবৰ কাৰণে কঠোৰ কথা যা তেওঁলোকে নিজৰ পাপ যিমান চবে শুনিবা নিজৰ পাপটো স্বীকাৰ কৰিবা আৰু যেতিয়া আপোনাৰ ওচৰত আমি প্ৰাৰ্থনা কৰা আমাৰ প্ৰাৰ্থনা শুনি পেলাই যি ভাই ভনী চবে এইমতে প্ৰগ্ৰাম চাইছে তেওঁলোকৰ যিকোনো সমস্যা আছে এই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক উদ্ধাৰ কৰিব আপুনি আশীৰ্বাদ কৰিব পবিত্ৰ আত্মা মই আপোনাক আহ্বান কৰিছোঁ আপুনি আহক পবিত্ৰ আত্মা আপুনি চলা প্ৰথম বাপলৈ পেলাই লাষ্টলৈকে আপোনাৰ হাতত থুদাই দিছোঁ প্ৰাৰ্থনা নাজৰে প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড আমি এই অনুষ্ঠানৰ যোগেদি আমাৰ এইটো প্ৰয়াস এইটো চেষ্টা যেন আপোনালোকে ঈশ্বৰৰ আশীৰ্বাদ পায় আমি বহুতেই আমি আজি সমস্যাত আছোঁ দুখত আছোঁ আৰু আমি আশা কৰোঁ আমাৰ সমস্যাবিলাক আমাৰ দুখ কষ্টবিলাক আঁতৰি যাওক আৰু আমাৰ এই সকলোবিলাক সমস্যা দুখ কষ্ট লওঁতা এজনে আছে তেওঁ হৈছে ঈশ্বৰ আৰু আমি মানুহ জাতিয়ে সেই ঈশ্বৰক যেন চিনি পাওঁ তাৰ বাবে আজিৰ পৰা 2000 বছৰৰ আগতেই প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ নামি আহিছিলে গতিকে আপোনালোকক মই এইটোৱে অনুৰোধ জনাওঁ যে সুস্থ কৰা বা আপোনালোকৰ যি দুখ কষ্ট আছে এই সকলোবিলাক লওঁতা প্ৰভু যীশু আমাৰ লগত আপোনালোকেও প্ৰাৰ্থনা কৰিব তাৰ যোগেদি আপোনালোকে আশীৰ্বাদ পাব এয়া মই ৰীণা সময় দিছোঁ তেওঁ আপোনালোকক প্ৰাৰ্থনাৰ বিষয়ে কিছু কথা জনাব
আমি যে মই আগতেও এইটো কথাটো কৈছিলোঁ, আগৰ যিকেইটা ভিডিঅ'ত এটা দুটাত মোক কোৱা আছে, আমি প্ৰাৰ্থনা কিয় কৰিব কেনে লাগে, কিয় আমি প্ৰাৰ্থনা কৰিব লাগে। তো প্ৰাৰ্থনাটো আছে যে আমি প্ৰভু যীশুৰ লগত, ঈশ্বৰৰ লগত আমি কথা পতাটো আছে। আমি কথা পতাটো আমি ঈশ্বৰৰ লগত, আমাৰ নিজৰ কথা চব আমি ঈশ্বৰৰ ওচৰত থোৱাটো আছে। সেইকাৰণে বাইবেলত লিখা আছে, আমি যেতিয়া ঈশ্বৰৰ লগত আহোঁ আৰু ঈশ্বৰৰ ওচৰত মৰুৱাওঁ, আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি কথা যেনেকুৱা ফিলিপিয়াৰ 4:6 লিখা আছে, মই হিন্দী দি পঢ়ি দিম। किसी भी बात की चिंता मत करो, परंतु हर एक बात में तुम्हारा निवेदन, प्रार्थना और विनती के द्वारा धन्यवाद के साथ परमेश्वर के सम्मुख उपस्थित किया जाए। आमाक कोनो बस्तुर आमाक চিন্তা কৰিব কেনে মানা কৈছে। আমি চিন্তা কৰি পেলাই একো কৰিব না। আমাৰ চুলি এডালো আমি কলাটো বগা কৰিব নোৱাৰোঁ আৰু বগাটো আমি কলা কৰিব কেনে নোৱাৰোঁ। সেইকাৰণে ঈশ্বৰে আমাক কৈছে তোমালোকে কোনো কথাত চিন্তা নকৰিবা আৰু সকলো কথা যে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ সন্মুখত আনিব গৈছে। নিবেদন, প্ৰাৰ্থনা আৰু বিনতি কৰি পেলাই আমি ধন্যবাদ দিব লাগে। ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে, জীয়াই ৰাখিছে। সেইকাৰণে আমি যেতিয়া ধন্যবাদ দি ঈশ্বৰৰ ওচৰত চাপিম আৰু আমাৰ সমস্যা চব ঈশ্বৰৰ সন্মুখত হ'লে ঈশ্বৰে আমাৰ প্ৰাৰ্থনাটো শুনি পেলাই আমাক আশীৰ্বাদ কৰি দিব। সেইকাৰণে আমাক কৈছে ফিলিপিয়াৰ 4:6 লিখা আছে। সেইকাৰণে আমি আমাৰ চিন্তাধাৰাটো আমি লৈ পেলাই আমি ডিপ্ৰেশ্যনত বহি পেলাই আমাৰ একো লাভ নাইকিয়া। তাতছে ভাল আমি ঈশ্বৰৰ ওচৰত চাপি পেলাই প্ৰাৰ্থনা কৰিব কেনে লাগে। আকৌ আমি কিয় প্ৰাৰ্থনা কৰিব লাগে, কিয় हम लोग क्यों प्रार्थना करना चाहिए। प्रार्थना जो हम करते हैं क्यों करना चाहिए, क्योंकि इसके द्वारा हमारा आनंद पूरा होता है। हमें क्यों प्रार्थना करब लगे, प्रार्थना करले हमार आनंदटू पूरा है। हमें की विचारो, हम लोग क्या ढूंढते हैं परमेश्वर का। हम लोग को जीवन में हमें मेरा ये होने से ठीक है या मेरा ये समस्या दूर होने से ठीक है। तो इस तरह का जो हम लोग प्रार्थना करने से जो हम लोग का आनंद होता है, हम लोग का आशा को जो पूरा करने वाला वो परमेश्वर है और परमेश्वर उसे पूरा करता है। इसलिए वचन में कहा गया है, अगर मैं इसी तरह से अगर बोलूँ नहीं परमेश्वर आपकी आशा को पूरा करेगा तो आप विश्वास नहीं करेंगे। आप विश्वास है, हम तो प्रार्थना करते हैं पर हमारे प्रार्थना को सुनता नहीं है, इस तरह से आप लोग बोल सकते हैं। इसलिए मैं जो वचन को आपको दिखाकर मैं आपसे बोलूँगा। यहाँ पर देख रहे हैं जैसे हमारा बोला इसके द्वारा हमारा आनंद पूरा होता है। जब हम प्रार्थना क्यों करना चाहिए, प्रार्थना करने से हम लोग का आशा को पूरा, हम लोग का जो भी दुख तकलीफ को दूर हो जाए। यहाँ पर लिखा है जॉन चैप्टर 16:24 जोहन 16:24 लिखा है, अब तक तुमने मेरे नाम से कुछ नहीं मांगा, मांगो तो पाओगे ताकि तुम्हारा आनंद पूरा हो जाए। तो परमेश्वर ने कहा कि अब तक तुमने मेरा नाम से कुछ नहीं मांगा, तो इसलिए परमेश्वर ने वचन में कहा है कुछ नहीं मांगा, मांगो तो तुम्हारा आनंद पूरा हो जाए। तो हम लोग किस तरह से मांगना चाहिए, हम लोग परमेश्वर का सम्मुख प्रार्थना करना चाहिए। जब हम प्रार्थना करेंगे तो परमेश्वर हमारी प्रार्थना को सुनेगा और परमेश्वर हमारा आनंद को परमेश्वर पूरा करेगा। तो हम लोग का आशा, इसलिए प्रार्थना करने से पहले हम लोग क्या करना चाहिए, अपना हम लोग जब भी प्रार्थना करते हैं तो हम कन्फेस करना चाहिए, प्रभु मैं जो भी गलती किया, हम लोग मनुष्य है, मनुष्य के कारण हम लोग गलती कर देता है। कभी हम लोग मुंह से खराब बोली बोल देता है, कभी अनंत तक हम लोग चिंताएं करते रहता है, तो हम लोग का ताकत को लगाता है। इसलिए प्रभु मेरा जो भी गलती जानकर हो अनजान में क्या हुआ, उस गलती को आप मुझे माफ़ कर देना। जब आप माफ़ करेंगे, माफ़ मांगेगा, परमेश्वर हमारी प्रार्थना को जगा। क्योंकि जैसे मैं किसी का साथ दोस्ती है, अगर मैं पास्टर का साथ में है तो पास्टर का साथ मेरा बनता नहीं, पास्टर की इच्छा से मैं चलता नहीं, तो उसका दिल में दुख होता है। तो मैं कुछ मांगने से भी पास्टर मुझे नहीं देगा। अगर मैं जाकर पास्टर जी मेरा कुछ गलती हो गया तो मुझे माफ़ कर देना, जब तो पास्टर से जब मांगेंगे तो पास्टर हमें देंगे, जब क्योंकि मैं पास्टर से पहले माफ़ मांगा। इसी तरह से आप परमेश्वर से माफ़ मांगिए। परमेश्वर आपका जो भी मनुष्य नहीं जानता, दूसरा नहीं जानता, लेकिन आप अपना गलती को जानते हैं।
उस गलती को आप परमेश्वर का सम्मुख जब आएंगे, दरवाजा बंद कर आप परमेश्वर का सामने घुटना टेक कर आप प्रार्थना कीजिए, प्रभु मेरा जो भी गलती है मुझे माफ कर देना और मुझे आप शुद्ध मन दे, शुद्ध हृदय, और मेरा ये प्रॉब्लम है, आप मुझे मेरी प्रार्थना को सुन और मेरा प्रार्थना को उत्तर दे। जब आप सच्चा दिल से विश्वास से आप मांगेंगे तो परमेश्वर आपका प्रार्थना को सुनकर उसमें आशीष कर देगा। इसलिए वचन में कहा गया, जॉन चैप्टर 14 वर्स 24 में कहा गया, अब तक तुमने मेरा नाम से कुछ नहीं मांगा। इसलिए परमेश्वर, लेकिन हम मांगते हैं और मिलता नहीं, इसलिए हम लोग प्रार्थना करते हैं, हम लोग मिलता नहीं, क्योंकि हम अपना लालच और कुमन से, हम खराब दिल से, लितरा से जब हम प्रार्थना करते हैं तो हम बनेंगे। इसलिए आप पहला जब प्रार्थना करेंगे आप पहले कन्फेस कीजिए, माफ मांगिए परमेश्वर से। जब आप माफ मांगकर और अपना दिल को अपने साफ कर जब प्रार्थना करेंगे, जो कुछ मांगेगा परमेश्वर आपकी प्रार्थना का सुनकर अब परमेश्वर आपको आशीष कर देगा। इसलिए हम लोग क्या करना चाहिए, हम लोग को प्रार्थना करना। आपका जो भी चिंता है, तकलीफ है, समस्या है, घर में अशांति है, उसके लिए आप उसको काउंसलिंग मत कीजिए। जो भी अपना बेटा हो, बेटी, या आपका हस्बैंड हो या वाइफ हो, कोई भी आप उसको अगर काउंसलिंग करने जाएंगे तो आपका बात नहीं सुनेगा। उससे अच्छा आपका जो भी प्रार्थना है आप परमेश्वर का सम्मुख लाइए। परमेश्वर मेरा ये तकलीफ है, ये दुख है, मेरा मिसेस मेरा बात नहीं सुनता, मेरा बच्चा मेरा बात नहीं सुनता, प्रभु इसका हृदय का परिवर्तन कर दिया, उसको रिपेंट होने दिया, मन परिवर्तन होने दिया। आप आशीष कर प्रभु, जब आप प्रार्थना करेंगे परमेश्वर निश्चय आपका प्रार्थना को सुनेगा और इतना आशीष भर देगा आप विश्वास नहीं कर सकते। आप जो भी प्रार्थना करेगा, जो भी सोचेगा मन में, वही आपका परमेश्वर पूरा करेगा, क्योंकि परमेश्वर दयालु है और परमेश्वर हमारी प्रार्थना को सुनते हैं। इसलिए हम लोग क्या करना चाहिए, प्रार्थना चाहिए। और इसका और दूसरा और नंबर 3 और एक में दिया, इसके द्वारा हमारा समस्या पर विजय प्राप्त कर सकते। प्रार्थना करने से क्या होगा, हम लोग का जो समस्या है उससे हम लोग विजय प्राप्त कर सकते हैं। हमार समस्या पर आमी की कब विजय कले जय आमी आमार समस्या पर आमी जय करिब केने पारे प्रार्थना जोगेदी। आपनार निजर शक्तिটো लिमिट আছে, আপনার শক্তি দি মোর টকা পয়সা একদম মোর শক্তি আছে, মোর একটু আছে, আপনার যেটো আছে সেইটো লিমিট আছে, কিন্তু ঈশ্বর আনলিমিটেড। প্রেজ দ্য লর্ড। ঈশ্বৰৰ শক্তি বেলেগ আছে, আনলিমিটেড ঈশ্বৰ আছে। আপোনাৰ সকলো সমস্যা পা তেওঁ আপোনাক জয়যুক্ত কৰিব কেনে পাৰিব। সেইকাৰণে প্ৰাৰ্থনা আমাৰ এটা হাতিয়াৰ হয়, এটা অস্ত্ৰ হয়। সেইকাৰণে ঈশ্বৰে অলৰেডি আমাক অস্ত্ৰ দি পেলাই থৈছে, কিন্তু আপুনি এইটো অস্ত্ৰটো লৈ পেলাই বিছনাৰ তলত লুকাই পেলাই আছে, টেবুলৰ তলত লুকাই আছে। আপোনাৰ শত্ৰু আপোনাৰ ওচৰত আহি গৈছে, দুৱাৰ মুখত আছে, কিন্তু আপুনি তাৰ ওচৰত এই অস্ত্ৰটো আপুনি দিছে, আপুনি বিছনাৰ তলত লুকাই আছে। অস্ত্ৰটো লৈ পেলাই আপুনি টেবুলৰ তলত লুকাই আছে, কিন্তু এইটো অস্ত্ৰটো আপুনি ইউজ কৰিব লাগে। সেইটো অস্ত্ৰ আছে আপুনি প্ৰাৰ্থনা কৰিব লাগে। যিকোনো সমস্যা হওক আপুনি বিশ্বাসেদি প্ৰাৰ্থনাটো কৰিব, চাব আপোনাৰ সমস্যাটো দূৰ হৈ যাব। এইকাৰণে 1 Peter chapter 5 verse 7 লিখা আছে, अपनी सारी चिंता उसी पर डाल दो क्योंकि उसको तुम्हारा ध्यान है। अपनी सारी चिंता उस पर डाल दो। तो अपना को সকলো চিন্তাটো তেওঁৰ ওপৰত ঢালি দিয়ক। কাৰ ওপৰত? ঈশ্বৰৰ ওপৰত, প্ৰভু যীশুৰ ওপৰত আপুনি ঢালি দিয়ক। क्योंकि उसको तुम्हारा ध्यान है। ঈশ্বৰে জানে আপোনাক, क्योंकि আপুনি তেওঁৰ লগত লগ কৰে। সদায় মৰ্ণিঙত আপুনি তেওঁৰ লগত লগ কৰে, সদায় ইভিনিঙত আপুনি তেওঁৰ লগত লগ কৰে, তেওঁৰ লগত বহে, কথা পাতে। তেতিয়াহ'লে তেওঁ আপোনাৰ সমস্যাটো কিয় দূৰ নকৰিব? নিশ্চয় দূৰ কৰিব। আমাৰো যে প্ৰব্লেম নাই, আমাৰো প্ৰব্লেম, কিন্তু আমি দুজনে প্ৰাৰ্থনা কৰোঁ। আমি মৰ্ণিং হওক, ইভিনিং হওক আৰু দুপৰীয়া পৰা যেতিয়া সময় আমি পাওঁ আমি প্ৰাৰ্থনা কৰোঁ। সেইকাৰণে প্ৰাৰ্থনা এটা হাতিয়াৰ হয়, মানে অস্ত্ৰ হয়। সেই অস্ত্ৰটো আপুনি লৈ লওক। যেতিয়া এইটো অস্ত্ৰটো লৈ পেলাই আপুনি বিশ্বাসেদি কাম কৰিব, যিকোনো সমস্যা আপোনাৰ ওচৰৰ পৰা দূৰ হৈ যাব। সমস্যা আছে, সেইকাৰণে
প্ৰাৰ্থনাটো আমাৰ জীৱনত বহুত ডাঙৰ কাম কৰিব পাৰে। নম্বৰ 4 আছে আমি প্ৰাৰ্থনা যোগেদি আমি আনক সহায় কৰিব কেনে পাৰে। একেনে क्योंकि इसके द्वारा हम दूसरा की सहायता कर सकते हैं। আমি আনক সহায় কৰিব পাৰিম। বহুত মানুহ আছে মোৰ বহুত টকা পইচা হ'লে মই দিব পাৰিম, ঈশ্বৰ মোৰ স্বৰ্গৰ ভঁৰাল খুলি দিয়ক, মোৰ টকা পইচা আনক সহায় কৰিব পাৰিম। সেইটো নহয়। আপুনি সন্ধিয়া যেতিয়া আপুনি বহে তেতিয়া আপুনি আপোনাৰ ওচৰ চুবুৰীয়া আপোনাৰ যিটো ভাই ভনী যিকেইটা আছে আপুনি তেওঁক টকা পইচা দি সহায় কৰিব নোৱাৰে, কিন্তু আপুনি প্ৰাৰ্থনা দি পেলাই তেওঁক সহায় কৰি দিব পাৰে। তেওঁৰ দুখত আপুনি মলম লগাব পাৰিব, কিন্তু তেওঁ যদি নাজানে কিন্তু আপোনাক ঈশ্বৰে দেখি আছে যে আপুনি যে তেওঁ কেনে প্ৰাৰ্থনা কৰি আছে। সেইকাৰণে ইয়াতে লিখা আছে Acts chapter 12 verse 5 লিখা আছে बंदीगृह में पतरस बंद था, परंतु कलीसिया उसके लिए लो लगाकर परमेश्वर से प्रार्थना कर रहे थे। যেতিয়া পিটাৰ বন্দীগৃহত আছে তেওঁতো ৰজা হাতৰ পৰা তেওঁ ওলাবলৈ নোৱাৰে, কিন্তু তেওঁলোকে কি কৰিছে প্ৰত্যেকজনে বহি পেলাই একদম এক মন হৈ পেলাই ধ্যান কৰি পেলাই ঈশ্বৰক প্ৰাৰ্থনা কৰি আছিলে ঈশ্বৰক, আৰু ঈশ্বৰে স্বৰ্গদূত পঠাই পেলাই তেওঁলোকক উদ্ধাৰ কৰিছিলে। সেইকাৰণে আমি কাৰোবাক যদি একো টকা পইচা দি সহায় কৰিব নোৱাৰোঁ, কিন্তু আমি তেওঁলোকক কেনে প্ৰাৰ্থনা কৰিব কেনে পাৰোঁ। সেইকাৰণে আপোনালোকে নিজৰ ঘৰত আপোনালোকে প্ৰাৰ্থনা এটা হেবিট বনাওক। মোৰ যেনেকৈ আমি মৰ্ণিঙত ব্ৰেকফাষ্ট খাওঁ, যেনেকৈ আমি দুপৰীয়া ভাত খাওঁ, ৰাতি আহাৰ খাওঁ, ঠিক সেনেকুৱা প্ৰাৰ্থনাটো আত্মাৰ আহাৰ লাগে। আত্মাত শক্তিশালী হ'ব কেনে আপুনি মৰ্ণিঙত উঠি পেলাই প্ৰথমতে মই প্ৰাৰ্থনা কৰি তাৰপিছত অন্য কাম কৰে। সেইকাৰণে আপুনি মৰ্ণিঙত যদি আপুনি 5টাত শুই পেলাই উঠে, যদি 6টাত শুই পেলাই উঠে, আপুনি প্ৰাৰ্থনা কৰিব কেনে 5টাত উঠে। কিবা কুছ খোনে সে কুছ মিলেগা, এনেকুৱা লিখা কিবা হেৰালেহে কিবা পাবা। কিন্তু টোপনিটো অলপ কম কৰক, আপুনি প্ৰাৰ্থনা কৰক। প্ৰথম দিন আপোনাৰ প্ৰাৰ্থনা কৰিব মন নাযাব, তৃতীয় দিন প্ৰাৰ্থনা, তৃতীয় দিন আপোনাৰ প্ৰাৰ্থনা যেতিয়া প্ৰথমতে ষ্টাৰ্ট কৰিব প্ৰাৰ্থনাটো মন কিবা একদম মন পৰা মোৰ সমস্ত মন বাইবেলত লিখা আছে সমস্ত প্ৰাণ সমস্ত চিন্তা দি পেলাই নিজৰ ঈশ্বৰ জিহবাক প্ৰেম কৰা কৈছে। মই ঈশ্বৰক প্ৰাৰ্থনা কৰিম, তেওঁ মোৰ সৃষ্টিকৰ্তা, তেওঁ মোৰ মালিক, এনেকুৱা ভাবি পেলাই যেতিয়া আপুনি তেওঁৰ ওচৰত মূৰ দোৱাব, স্বৰ্গপা ঈশ্বৰৰ আত্মা পবিত্ৰ আত্মা আপোনাৰ জীৱনত কাম কৰিব। যেতিয়া পবিত্ৰ আত্মা আপোনাৰ জীৱনত আহিব, আপোনালোকৰ সকলো বস্তু পৰিৱৰ্তন হৈ যাব। আপোনালোকৰ ফেমিলি ল'ৰা ছোৱালী আপোনাৰ জীৱনটো পৰিৱৰ্তন হ'ব। বেমাৰত কেঁকাই নাথাকিব, অভাৱত কেঁকাই নাথাকিব। হয়, ঈশ্বৰে আশীৰ্বাদ কৰিলে আপোনাৰ বেংকত যে ঠাক পইচা থাকিব এইটো নহয়, একদম লাখ লাখ টকা থাকিব এইটো নহয়। আপোনাক ঈশ্বৰে দুখীয়াও কৰি নিদিব, একদম কাংগালো অকালো নকৰিব, ভৰালো নহয়। একদম আপোনাৰ একদম অকাল আছে, খাব নাইকিয়া এনেকুৱাও নকৰিব, একদম ভৰালো টকা, কিন্তু আপোনাক আশীৰ্বাদ কৰিব। কাৰো ওচৰত হাত পাতিব কেনে নালাগিব, ঈশ্বৰে আশীৰ্বাদ কৰিব আপোনালোকৰ জীৱনত, ঈশ্বৰে মেৰেকল কৰিব, আপোনালোকক ইউজ কৰিব ঈশ্বৰে। সেইটো কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰক। যেতিয়া প্ৰাৰ্থনা কৰিব ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। সেইকাৰণে আমাৰ আত্মাটো পিয়াসা হ'ব লাগিব, মানে পিয়াস লাগিব, পিয়াহ লগাটো হ'ব লাগিব। আমি যেনেকৈ কিবা বস্তুটো একদম লাগেই আমাক, ঠিক সেনেকুৱা ঈশ্বৰক মোক লাগেই, মোক এনেকুৱা আপোনালোকে ভাবক, তেতিয়া পিয়াসা হ'ব লাগিব। সেইকাৰণে বাইবেলত লিখা আছে इसके द्वारा हम परमेश्वर के साथ संगति कर सकते हैं। যেতিয়া প্ৰাৰ্থনা কৰিব ঈশ্বৰৰ লগত সংগী হ'ব, আপুনি ঈশ্বৰ আপোনাৰ লগত বহিব, ঈশ্বৰৰ মনটো আৰু পাৰিব মন যাব, আৰু প্ৰাৰ্থনা কৰিব মন যাব, আৰু ঈশ্বৰৰ লগত আপুনি সময় দিব কেনে মন যাব। সেইকাৰণে বাক্যত লিখা আছে Psalms 42:1 and 2, গীতমালা আপোনাৰ 42:42 অধ্যায় 1 আৰু 2 পদত লিখা আছে जैसे हरित नदी के जल के लिए हाँफते हैं, वैसा ही है परमेश्वर मैं तेरे लिए हाँफता हूँ। जितने परमेश्वर का प्यासा हूँ, मैं कब जाकर परमेश्वर का अपना मुख देखाऊंगा। मैं केতিয়া যাম আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিম। সেইকাৰণে আপোনাক প্ৰাৰ্থনা কৰিব মন বা অনাত্ম কথা ভাৱনা চিন্তাটো নাহিব, আৰু যিকোনো প্ৰব্লেম আছে আপোনাৰ ঈশ্বৰে ৰাস্তা খুলিব। এইটো নহয় যে
প্ৰাৰ্থনা কৰি থাকিলে উৰি উৰি খাব কেনে আহিব ধ্যান কৰিব একদম প্লেটে প্লেটে ভাত তৰকাৰী আহি যাব এইটো নহয় ঈশ্বৰে যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব সকলো বস্তু সময়মতে আপোনাক যোগাৰ কৰি দিব ঈশ্বৰে আশীৰ্বাদ দিব আপোনাৰ চিন্তাধাৰা দুখ কষ্ট সমস্যা দূৰ হ'ব আৰু আপোনাৰ জীৱনত আনন্দ থাকিব আৰু সবচে ডাঙৰ আনন্দ আছে আমি উদ্ধাৰ পোৱা গ্ৰেট salvation সেইকাৰণে আহক আমি প্ৰাৰ্থনা কৰিম আৰু ঈশ্বৰৰ বাক্যটো শুনিব কেনে আমি যেতিয়া আপোনাৰ বাক্য সব শুনিব এই বাক্য আপোনাৰ জীৱনত কাম কৰিব এটা বাক্য দি আপোনাৰ জীৱনটো পৰিৱৰ্তন হৈ যাব পাৰে কোন হ'ব ঈশ্বৰে আপোনাক ব্লেছিং কৰিব আপুনি নাজানিব পাৰে আমি ধন্যবাদ দিছোঁ সুন্দৰ প্ৰাৰ্থনাৰ বিষয়ে আমাক জনালে সঁচাকৈ আমি আমাৰ যেনেকৈ কিছুমান হেবিট থাকে হেবিট মানে অভ্যাস যেনেকৈ এতিয়া আমি কৰোনাৰ সময়ত আমাৰ এটা অভ্যাস হৈছে হৈছে আমি মাস্কখন লগাই আমি বাহিৰলৈ যাব লাগে চেনিটাইজ কৰিব লাগে আমি কিবা বস্তু ধৰিলে হাত আমি চেনিটাইজ কৰোঁ আমি এইদৰে যিমান আমাৰ অভ্যাসবিলাক আমি কৰি লৈছোঁ ঠিক তেনেকৈ আমি প্ৰাৰ্থনাটো আমাৰ জীৱনৰ এক অভ্যাস বহুত জৰুৰী এক অংগ স্বৰূপে অভ্যাস স্বৰূপে আপোনালোকে তাক লওক চাব যাতে এই প্ৰাৰ্থনা যেতিয়া আপোনালোকে অভ্যাস স্বৰূপে তাক ল'ব ই আপোনালোকৰ জীৱন সলনি কৰিব আমি মানুহৰ লগত কমিউনিকেशन কৰিবৰ কাৰণে যোগাযোগ কৰিবৰ কাৰণে एक दूसरे से बात करने के लिए हम लोग फ़ोन इस्तेमाल करते हैं हम लोग मैसेज भेजते हैं हम लोग कम्युनिकेशन जितना भी हम लोग का जो कम्युनिकेट करने के लिए हम लोग का जो साधन है उसको हम लोग इस्तेमाल करते हैं उसी तरह जब हम परमेश्वर से कांटेक्ट करने के लिए परमेश्वर को हम लोग उसका साथ हम लोग उसका जो वार्तालाप करने के लिए आलोचना करने के लिए प्रार्थना परमेश्वर ने हमें दिया है तो आज फिर से सिस्टर रीना ने हमें ये बताया कि हम लोग कैसे हम लोग क्यों प्रार्थना करना है हम लोग कैसे प्रार्थना करना है और प्रार्थना हम लोग का एक जो हैबिट है उसके बारे में सिस्टर रीना ने बताया मैं आशा करता हूँ प्रभु आप लोगों को इस वचन के द्वारा और भी सामर्थ्य दे शक्ति दे आने वाले दिनों में आपका जो भी तकलीफ दुख है प्रभु दूर करे हम लोग आप लोग के लिए प्रार्थना करेंगे आप लोग इस वचन को ध्यान से सुनिएगा बहुत मन दी बहुत गुरुत्व दी चाब केले मिराकुल কৰোতা ঈশ্বৰ তেওঁ হয় তেওঁ আপোনাৰ জীৱনত আচৰিত কাম কৰিব ইয়াতে যিসকলৰ চাকৰি বা টকা পইচাৰ সমস্যা বা বেমাৰ আদি আমালৈ লিখিছে আমি প্ৰাৰ্থনা কৰিম আপুনি আমাৰ লগত প্ৰাৰ্থনা কৰিব কিন্তু সুস্থ কৰোতা ঈশ্বৰ হয় গতিকে তেওঁ আপোনাৰ ৰোগ ব্যাধিসমূহ দূৰ কৰিব আপোনাক কি কৰিব সকলো বেমাৰৰ পৰা আপোনালোকক মুক্ত কৰিব আশীৰ্বাদ কৰিব আৰু সমস্যাবিলাক তেওঁ ল'ব আমি প্ৰাৰ্থনা কৰিম আমি প্ৰাৰ্থনা কৰিম ইয়াতে আমাৰ প্ৰাৰ্থনা বিষয় দিছে এইটো মিষ্টাৰ ভৱেশ বৰকাকতি ডাঙৰীয়া আমি প্ৰাৰ্থনা কৰি আছোঁ আপোনাৰ বাবে বিশ্বাস কৰিব ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব নিজেও আমি যিদৰে প্ৰাৰ্থনা কৰোঁ আপুনিও প্ৰাৰ্থনা কৰিব দুষ্ট আত্মাক প্ৰতিৰোধ কৰিব কিয়নো দুষ্ট আত্মাই বাধা দি আছে আৰু দুষ্ট আত্মাক খেদাবৰ কাৰণে আজি আমি ৰেনাৰ পৰা প্ৰাৰ্থনাৰ বিষয় শুনিলোঁ আৰু আমি আজি ঈশ্বৰৰ শক্তিৰ বিষয়ে নাম প্ৰভু যীশুৰ নামৰ বিষয়ে শক্তিৰ বিষয়ে আমি চাম তেখেতৰ ল'ৰাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে অধিকতৰ ড্ৰিংক কৰে মোবাইল এডিকশ্যন হৈছে পৰিয়ালৰ লগত ৱাইফৰ লগত কাজিয়া আৰু ডিপ্ৰেশ্যনত আছে তেওঁলোকে তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে ছোৱালী পোষ্ট কোভিড চিম্পটম দেখা দিছে আৰু চুলি পকি গৈছে তাৰ কাৰণে পিম্পলবিলাক ওলাইছে আৰু বীৰেন কলিতা ডাঙৰীয়া তেখেতৰ চুগাৰ আছে আৰু ঘনাই প্ৰস্ৰাৱ হয় এই দুজনৰ বাবে প্ৰাৰ্থনা কৰিব ভৱেশ ডাঙৰীয়া তেখেতৰ ল'ৰা ড্ৰিংক কৰে মোবাইল এডিকশ্যন আছে ডিপ্ৰেছ আছে কাজিয়া হয় ছোৱালী পোষ্ট কোভিডৰ কাৰণে চুলি সৰি পৰিছে পিম্পল ওলাইছে বীৰেন কলিতা তেখেতৰ চুগাৰ আৰু ঘনাই প্ৰস্ৰাৱ হয় এই দুজনৰ বাবে ৰীনাই প্ৰাৰ্থনা কৰিব প্ৰাৰ্থনা হালেলুয়া পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ মান মৰ্যাদাটো আপোনাৰ হওক ও পবিত্ৰ ঈশ্বৰ আপোনাৰ চাপিছোঁ আপোনাক সেৱা মান মৰ্যাদা দিবকে হে পবিত্ৰ ঈশ্বৰ সৰ্ব আকাশ পৃথিৱী বনাওঁতা মালিক আপোনাৰ দেখাত কিবা যদি দায় দুখ হৈছে সাক্ষতিতে বেছি কিবা কম হৈছে ভুল হৈছে ক্ষমা কৰি এমত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ব্ৰাদাৰ ভৱেশ বৰকলিতা
তেওঁৰ ল'ৰাটোৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ ছোৱালীজনী আৰু প্ৰভু পৰমেশ্বৰ তেওঁৰ মিছেছৰ কাৰণে প্ৰভু যি দুষ্ট আত্মাই তেওঁলোকৰ জীৱনত কাম কৰি আছে প্ৰভু আপোনাৰ পিতা পৰমেশ্বৰ তেওঁলোকৰ অনাথ বেয়া বেয়া যি কাৰ্য কৰি আছে তেওঁলোকৰ বিতৰ্ক দন হাই কাজিয়া আৰু মদ ভাং বিড়ি চিগাৰেট খোৱা এই চব অচি আত্মাই তেওঁলোকৰ জীৱনত কাম কৰি আছে তেওঁৰ ল'ৰাটোৰ জীৱনত পবিত্ৰ ঈশ্বৰ এই চব অহুচি আত্মা পা বেমাৰী আত্মা কৰ্চাব পা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক লগতে তেওঁৰ মিছেছটো যিমান ডিপ্ৰেশ্যনত আছে ছোৱালীজনী পষ্ট কভিডৰ পিতা আৰু প্ৰভু তাৰ চুলি সৰিছে পিম্পল ওলাইছে কৈ পেলাই প্ৰাৰ্থনা সহায় বিচাৰ হে পবিত্ৰ ঈশ্বৰ এই যেতি অপৰাধটো ক্ষমা কৰি দিয়ক এই যেতি পাপৰ পৰা মুক্তি কৰি দিয়ক তেওঁলোকে যিটো পিতা পাপ কৰা কেনে আজি তেওঁলোকৰ জীৱনৰ দুখ কষ্ট সমস্যা বেমাৰ আজাৰ আহিছে এই চবৰ পৰা মুক্তি কৰি দিয়ক প্ৰভু যীশু খ্ৰীষ্টৰ পৰা সদান এতিয়া মহতৰ তেওঁৰ ল'ৰাটোৰ জীৱনৰ পৰা যীশুৰ নামৰ পৰা ওলাই যিমান মদ ভাং বিড়ি চিগাৰেট খোৱা আত্মাচা যিমান মোবাইল এডিকশ্যন আত্মাচা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা নাজাৰা প্ৰভু যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই ওলাই যা ছোৱালী এটাৰ মিছেছ যিমান ডিপ্ৰেশ্যন আত্মাচা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা ঔচি আত্মাচা যীশুৰ নামৰ পৰা ওলাই পেলাই ওলাই যা লগতে তেওঁৰ ছোৱালীজনীৰ জীৱনৰ পৰা যিমান পোষ্ট কোভিড যীশু খ্ৰীষ্টৰ পৰা ওলাই যা যিমান চুলি চব সৰি যোৱা আৰু পিম্পলছ ওলাইছা স্কিন ডিজিজ যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই ধৰিছা নাজাৰা প্ৰভু যীশু খ্ৰীষ্টৰ পৰা ওলাই যোৱা হালেলুয়া পবিত্ৰ ঈশ্বৰ আহক প্ৰভু আপোনাৰ এইটো বাদে যদি তেওঁলোকৰ পাপ চব ধুই দিয়ক সুচি পবিত্ৰ কৰক প্ৰভু যিটো আপোনাক চবুকেদি মাৰা গৈছে তাৰপৰা যিটো হোলী ব্লাড আপুনি ওলাইছে সেই পবিত্ৰ তেজটো টোপা টোপ তেওঁ গাত কৰিব দিয়া প্ৰভু যীশুৰ নামৰ পৰা সকলো এডিকশ্যনৰ পৰা তুমি আজাদ হৈ যা যীশু খ্ৰীষ্টৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা যিমান মদ খোৱা হেবিটোৰ পৰা তুমি আজাদ হৈ যা যিমান এডিকশ্যন আত্মাচা যিমান মোবাইল এডিকশ্যন পৰা যীশুৰ নামৰ পৰা সকলো বন্ধনৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা যিমান ডিপ্ৰেশ্যনৰ পৰা তুমি ফ্ৰী হৈ যা যীশু খ্ৰীষ্টৰ পৰা লগতে যিমান পষ্ট কভিড আৰু যিমান তেওঁৰ হেয়াৰ ফলিং হৈছে এই চবৰ পৰা তুমি আজাদ হৈ যা হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আহক প্ৰভু আপুনি আশীৰ্বাদ কৰিলে সকলো সমস্যা দুখ কষ্ট পৰা এই ঘৰৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক পিতা আজি সাতানে বান্ধি থৈছে অশান্তি আছে সেই চবৰ পৰা দূৰ কৰি পেলাই আপোনাৰ শান্তি আনন্দ দিয়ক লগতে তেওঁলোকক বিশ্বাসৰ আত্মা দিয়ক পিতা পৰমেশ্বৰ আপোনাৰ পৰা বিশ্বাস কৰিব কেনে আৰু আপুনি যে ঈশ্বৰ আপুনি যে উদ্ধাৰ কৰিব পাৰিব তেওঁলোকক জানিব কেনে দিয়ক লগ প্ৰভু পৰমেশ্বৰ ব্ৰাদাৰ বা পিতা বৰ কাকতি মই আপোনাৰ হাতত তেওঁৰ ল'ৰা ছোৱালীক আপোনাৰ হাতত সুধাইছোঁ বীৰেণ কলিতা কেনে প্ৰাৰ্থনা কৰিছোঁ পবিত্ৰ ঈশ্বৰ এই সন্তানটো যিমান দায় দুখ অপৰাধ কৰিছে এই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা পাপ আত্মাচা যীশুৰ নামত যিমান ডায়েবেটিছ আত্মাচা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা যিমান পেচা কণ্টিনিউ হৈ থকা যীশুৰ নামৰ পৰা ওলাই যা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা নাজাৰা প্ৰভু যীশুৰ নামৰ পৰা ওলাই যা তেজত নানা কিছুমান ৰোগ আত্মাচা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই ওলাই যা আৰু যিমান কণ্টিনিউ তেওঁ কি পেচাব ওলাইছা যীশুৰ নামৰ পৰা ওলাই যা বেমাৰী আত্মা তেওঁ বিছনাত পেলাই ৰখা আত্মা অহুচি আত্মাটো প্ৰভু যীশুৰ তেজ মই বান্ধিছোঁ মই ঈশ্বৰৰ সন্তান হোৱা কেনে প্ৰভু যীশুৰ তেজত মই বান্ধিছোঁ সেই মতৰ পৰা এৰি দিয়ে সন্তানটো বীৰেণ কলিতা জীৱনৰ পৰা ওলাই যা হালেলুয়া পবিত্ৰ ঈশ্বৰ এই মন আপুনি আহক পাব আপোনাৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক আপুনি তাক সুস্থ কৰি দিয়ক মেডিকেল কৰি দিয়ক সকলো ডায়েবেটিছ প্ৰভু যীশুৰ নামৰ পৰা তুমি নৰ্মেল হৈ যা যীশুৰ নামৰ পৰা যীশু খ্ৰীষ্টৰ পৰা সকলো ডায়েবেটিছ পৰা তুমি আজাদ হৈ যা যিমান তেওঁ পেচাবৰ ৰাস্তাত তাক বাধা দি আছে যীশুৰ নামৰ পৰা কণ্ট্ৰল হৈ যা যীশুৰ নামৰ পৰা কণ্ট্ৰল পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক হিলিং কৰি দিয়ক প্ৰভু পৰমেশ্বৰ আপোনাৰ তেজৰ পৰা আপুনি তেওঁলোকক সুস্থতা দিয়ক কিন্তু আপোনাৰ তেজত শক্তি আৰু মেডিকেল আছে আশীৰ্বাদ কৰি দিয়ক লগ প্ৰভু এই সন্তান দুটা আপোনাৰ হাতত সদায় দিছোঁ যীশুৰ নামত কৰিছোঁ আমেন আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া ধন্যবাদ দিছোঁ ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকৰ ৰোগ ব্যাধিসমূহ ঈশ্বৰে লওক যীশুখ্ৰীষ্টৰ গাত মৰা চাবুকৰ যোগেদি আপুনি সুস্থ হ'ব আৰু লগতে
আমি তেল আৰু পানীৰ বাবেও প্ৰাৰ্থনা কৰিম। এই প্ৰগ্ৰামৰ শেষত আপোনালোকে এই তেল আৰু পানী নিজৰ বিশ্বাসৰ যোগেদি ব্যৱহাৰ কৰিব, তাৰ যোগেদি আপোনালোকে আশীৰ্বাদ পাব। আমি জানিব পাৰিম যে আপুনি আমাৰ প্ৰগ্ৰামত উপস্থিত আছে। মই আজি আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট, বহুত দৰকাৰ, যিদৰে কয় না ব্ৰেকিং নিউজ, তেনেকৈ এটা বহুত ভাল এটা ইম্পৰ্টেণ্ট কথা লৈ আপোনালোকৰ বাবে আহিছোঁ, বহুত জৰুৰী কথা লৈ আহিছোঁ, যিটোৰ যোগেদি, যিটো শক্তি বা যিটোৰ যোগেদি আপোনালোকে নিজে আজি আপোনালোকৰ সমস্যাবিলাকৰ পৰা মুক্ত হ'ব পাৰে। এইটো এটা ব্ৰেকিং নিউজৰ দৰে, যিদৰে ব্ৰেকিং নিউজ জনাই আমি চাই থাকোঁ, ঠিক তেনেকৈ আজি মই আপোনালোকক এটা ভাল বাক্য, এটা ভাল কথা জনাই দিবৰ কাৰণে আছে, আৰু সেইটো হৈছে প্ৰভু যীশুৰ নামৰ শক্তি, দ্য পাৱাৰ ইন দ্য নেম অফ জিজাছ। যীশুখ্ৰীষ্টৰ নামত কেনেধৰণৰ শক্তি আছে, যীশুখ্ৰীষ্টৰ নামত কেনেধৰণৰ শক্তি আছে, তাৰ বিষয়ে আলোচনা কৰিম। আৰু এই অনুষ্ঠানটো, এই প্ৰগ্ৰামটো আপোনালোকে চোৱাৰ যোগেদি বহুতেই আশীৰ্বাদ পাইছে, কিন্তু নিজৰ নিজৰ টেষ্টিমনিবিলাক আমালৈ নপঠায়। আপুনি ঈশ্বৰৰ পৰা আশীৰ্বাদটো লাগে, কিন্তু ঈশ্বৰৰ পৰা কি আশীৰ্বাদ পালে তাক আপোনালোকে নজনায়। এইটো আমি দুখ পাইছোঁ। আপোনালোকে নিজৰ নিজৰ সুস্থতাৰ আশীৰ্বাদৰ সকলোবিলাক সাক্ষ্য যদি আমালৈ পঠিয়াই, আমি ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি ঈশ্বৰৰ গৌৰৱ কৰিব পাৰিম। আপোনালোকৰ লগত মিলি ঈশ্বৰে আৰু আপোনালোকৰ জীৱনত কাম কৰিব। সেয়েহে এলাহ নকৰি, भागोर न पाए, जो आपका जीवन में परमेश्वर ने काम किया वो हमें लिख के बताइए, ताकि हम लोग परमेश्वर को महिमा दे सके आपके साथ मिलते हुए, क्योंकि मिलके क्योंकि जब आप परमेश्वर को धन्यवाद उसका तो गवाही देंगे, परमेश्वर खुशी होता है। जब परमेश्वर खुशी होता है वो और ब्लेसिंग और आशीष आपका जीवन में देते हैं। इसीलिए आप कभी भी आप लेजी ना हो, आप हमेशा एडवांस होके आगे आगे आके आप परमेश्वर का गवाही दे। आमी साम मार्के लिखा हब बार्ता 16 अध्याय आमी 17 पद যদি চাওঁ, ইয়াতে প্ৰভু যীশুখ্ৰীষ্টৰ নাম লোৱা যিসকল ব্যক্তি আছে, যিসকলে প্ৰভু যীশুখ্ৰীষ্টৰ নামটো লয়, তাক তেওঁলোকক ঈশ্বৰে কিছুমান শক্তি দিছে, পাৱাৰ দিছে। When you are uttering the name of Jesus Christ with your mouth, remember the Bible says you have to confess, you have to believe in your heart, and you have to confess through your mouth that Jesus Christ is the Lord. আপুনি যেতিয়া তেওঁ প্ৰভু বুলি স্বীকাৰ কৰে মুখেদি আৰু হৃদয়েৰে বিশ্বাস কৰে, আপুনি কি পাব? আপুনি পৰিত্ৰাণ পায়, আৰু পৰিত্ৰাণ আপোনাৰ জীৱনলৈ নামি আহে। ঈশ্বৰে আপোনাৰ জীৱনত আশীৰ্বাদ কৰে। মাৰ্ক লিখা 16 অধ্যায় 17 পদত কৈছে, তেওঁবিলাকে মোৰ নামেৰে ভূত খেদাব, তেওঁবিলাকে মোৰ নামেৰে ভূত খেদাব। In my name they will cast out demons. In my name they will cast out demons. This is the power of the name of Jesus Christ. You will find power when you utter, when you pronounce the name of Jesus Christ. আপুনি তেওঁৰ নামটো যেতিয়া লয়, মই এইটো কোৱা নাই যে নামটো এটা যাদু কৰি আপুনি লৈ আছে আপোনাৰ জীৱনত ক'ব, কিন্তু হৃদয়েৰে বিশ্বাসো কৰিব লাগিব। আপুনি হৃদয়েৰে বিশ্বাস কৰিব, মুখেৰে স্বীকাৰ কৰিব, তেতিয়া ইয়াতে কৈছে যে ଯେଉঁবিলাকে মোৰ নামেৰে ভূত খেদাব। এতিয়া ভূত বুলি ক'লে সাধাৰণতে আমি ভাবোঁ যে ৰাতি ওলাই কিবা ডাইনী বা কিবা ধৰণৰ, মই সেইটো বিষয়ে আপোনালোকক ক'ব বিচৰা নাই। ভূত যিকোনো প্ৰকাৰে, যিটোক ইংলিছত ডিমন বুলি লিখা আছে বা ডেভিল বুলি লিখা আছে, যি আমাৰ জীৱনত নিগেটিভিটি আনি দিয়ে, মৃত্যু ভাৱ আনি দিয়ে, অভাৱ আনি দিয়ে, সমস্যা আনি দিয়ে। আপোনাৰ কৰি থকা চাকৰিটো আপুনি হেৰাব লগা হয়, আপোনাৰ ঘৰত ভালকৈ চলি আছে, হঠাতে কোনোবা এজন বেমাৰত পৰি যায় বা মৃত্যু হৈ যায়, আপোনাৰ হঠাতেই আপোনাৰ ঘৰত কিবা বেয়াবিলাক অমংগলবিলাক আহিব ধৰে, তেতিয়া গম পাব যে আপোনাৰ লোকৰ পৰিয়ালত বা আপোনাৰ জীৱনত ভূত বা ডিমনছে বা ডেভিলে কাম আৰম্ভ কৰিছে। তেতিয়া আমি পৃথিৱীত আন একো শক্তি নাপাওঁ বিচাৰি, যাৰ যোগেদি আমি ভূতবিলাকক খেদাব পাৰোঁ, ভূতবিলাকক প্ৰতিৰোধ কৰিব পাৰোঁ বা আমাৰ জীৱনৰ পৰা আঁতৰাব পাৰোঁ। কিন্তু বাইবেলত লিখা আছে স্পষ্টৰূপে, প্ৰভু যীশুখ্ৰীষ্টই আজিৰ পৰা 2000 বছৰ আগতে তেওঁ কৈছিলে, জনাইছিলে, ইন মাই নেম
they will cast out demons. মোৰ নামেৰে তেওঁলোকে ভূত খেদাব। Praise the Lord. আজি আপোনাক মই ক'বৰ কাৰণে গৈছো, আপোনাক আজি আমি শিকাবৰ কাৰণে গৈছো বা ক'বৰ কাৰণে বা প্ৰকাশ কৰিবৰ কাৰণে বিচাৰিছো যে যীশু খ্ৰীষ্টৰ নামত সেই শক্তি আছে, যিটো শক্তিৰ যোগেদি আপুনি আপোনাৰ জীৱনৰ পৰা, পৰিয়ালৰ জীৱনৰ পৰা বা আপোনাৰ আত্মীয় স্বজনৰ জীৱনৰ পৰা ভূতবিলাক বা অচিতাবিলাক দূৰ কৰিব পাৰে, অতৰাব পাৰে। সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ নামত যি শক্তি আছে তাক যদি আমি বাইবেলত চাওঁ, আপোনালোকে তাকে অনেক কথা জানিব পাৰিব, অনেক কথা জানিব পাৰিব। আমাৰ অসমীয়া ভাষাত বাইবেলখন প্ৰথম ছপা কিতাপ হয়, প্ৰিণ্টেড ওৱান। অসমীয়া বাইবেলখন অসমত প্ৰিণ্ট কৰা গৈছিলে, প্ৰিণ্টিঙত দিয়া গৈছিল। যিদৰে অৰুণোদয় বাতৰি কাগজ, তেনেকৈ বাইবেলখন প্ৰিণ্ট কৰা গৈছিলে অসমীয়া ভাষাত। আৰু এই অসমীয়া ভাষাত লিখা বাইবেলখনত অসমীয়াত আপুনি যেতিয়া পঢ়িব, তাত আপুনি বহুখিনি কথা গম পাব। মানুহৰ জীৱনটো যেনেকৈ আমাৰ পৃথিৱী পাৰ্থিৱ জীৱন আছে, আমি পৃথিৱীত থকা আমাৰ জীৱন আৰ্থলি লাইফ, আৰু এটা বা ৱৰ্ল্ডলি লাইফ, আৰু এটা হৈছে স্পিৰিচুৱেল লাইফ বা আত্মিক জীৱন। গতিকে আপোনাৰ আত্মিক জীৱনৰ কাৰণে কেনেধৰণে আপুনি চলিব লাগিব, স্পিৰিচুৱেল লাইফটো কেনেকৈ মেইনটেইন কৰিব লাগিব, আৰু আত্মিক জীৱনৰ কাৰণে আপোনাৰ কি কি বস্তুৰ প্ৰয়োজন আছে, আত্মিক জীৱনটোৰ কাৰণে আপুনি কোন সময়ৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব, বাইবেলে তাক জনায়। আমার मन साधारणतः एनेकुवा एटा भावना घुमाई आसे, हम लोग ऐसे सोचते हैं कि हम लोग जवान छोटे में से हम लोग जवान होते हैं, शादी होके जब हम लोग का उम्र हो जाता है तब जाके हम लोग को परमेश्वर का नाम लेना चाहिए, उम्रदार होने के बाद। लेकिन ऐसा नहीं है। आपको आपका जीवन में से जब आप मुंह से आपका मुंह आप खोल सकते हैं, आप बोली बोल सकते हैं, आपका जो आप ज्ञान मिलते हैं, आप जो अच्छा बुराई का जो डिफरेंस कर सकते हैं, उसी समय आपको ऊपर क्या होता है, आपको परमेश्वर का नाम लेना जरूरी होता है। गतिके मैं আপোনাক এটো ক'ব কাৰণে বিচাৰিছো, যেতিয়া আপোনাৰ জীৱনত আপুনি জ্ঞানী হয়, মানে আপুনি জ্ঞান আৰম্ভ হয়, আপুনি জানিব পাৰে ভাল বেয়া, তেতিয়াৰ পৰাই আপোনাৰ জীৱনত আপুনি প্ৰাৰ্থনা কৰাটো, ঈশ্বৰৰ নাম লোৱাটো জৰুৰী হৈ পৰে। বাইবেলে আমাক সেইদৰে শিকায়। ইয়াতে আমি পালো যে তেওঁবিলাকে মোৰ নামেৰে ভূত খেদাব। দেয়াৰ ইজ পাৱাৰ ইন দ্য নেম অফ জিজাছ ক্ৰাইষ্ট। যীশু খ্ৰীষ্টৰ নামত শক্তি আছে। এই শক্তিটোৱে ভূতবিলাকক, নেদেখা শক্তিটোক, যিটো দেখি নাপায় শক্তি, যি শক্তি আমাৰ জীৱনত বিৰূপ ঘটায়, নিগেটিভিটি আনি দিয়ে, তাক যেতিয়া খেদাব পাৰে, তেনেহ'লে আপোনাৰ জীৱনত আশীৰ্বাদ কিমান পৰিমাণে এই নামে আনিব পাৰে। প্ৰেইজ দ্য লৰ্ড। কিমান আশীৰ্বাদ এই নামে আপোনাৰ জীৱনলৈ আনিব পাৰে। আপোনালোকে চাওক, জন চেপ্টাৰ 14 ভাৰ্চ 13 যদি বাইবেলত চাই, যোহন 14 অধ্যায় 13 পদ বাইবেলত লিখা আছে, and whatever you ask in my name, that I will do, that the Father may be glorified in the Son. তোমালোকে মোৰ নামেৰে যিকোনো খুজিবা, বহুত সুন্দৰভাৱে অসমীয়া বাইবেলত লিখা আছে, তোমালোকে মোৰ নামেৰে যিকোনো খুজিবা। জন চেপ্টাৰ 14 and verse 13 মই অসমীয়া বাইবেলৰ পৰা আপোনালোকলৈ পাঠ কৰিব কাৰণে বিচাৰিছো। জন চেপ্টাৰ 14 and verse 13। আৰু পুত্ৰত যেন পিতৃ মহিমান্বিত হয়, এই নিমিত্তে মোৰ নামেৰে যিহকে খুজিবা মই তাকে সিদ্ধ কৰিম। Whatever you will ask in my name, I will provide you, I will give you, so that when I will give you, my Father's name will be glorified. মই যেতিয়া তোমাক যোগাই দিম, তেতিয়া মোৰ পিতৃৰ নামটো মহিমান্বিত হ'ব। গতিকে আজি আপুনি এক্সপেক্ট কৰাটো, আজি আপুনি বিচাৰাটো, আজি আপোনাক প্ৰয়োজন হোৱাটো, আপুনি এই প্ৰয়োজনৰ পিছত, শেষত প্ৰয়োজনৰ আপোনাৰ যিটো নিড আছে তাৰ বেকত আপুনি কি ৰাখিব লাগে, যে যদি মোৰ জীৱনত এই আশীৰ্বাদটো কাম কৰে, মই বিচাৰিছোঁ চাকৰি এটা বিচাৰিছোঁ, ভাল ব্যৱসায় বিচাৰিছোঁ, ভাল পৰিয়াল বিচাৰিছোঁ, শান্তি বিচাৰিছোঁ, মই ঈশ্বৰৰ সাক্ষ্য দিম, মই ঈশ্বৰৰ সাক্ষ্য দিম। আজি বহুত ভাই ভনীসকলে খ্ৰীষ্টক জানে, খ্ৰীষ্টক তেওঁলোকে অনুসৰণ কৰি আছে, প্ৰাৰ্থনা কৰি আছে, তেওঁলোকে হয়তো ঈশ্বৰৰ পৰা কেতিয়াবা ব্লেছিং পাইছিলে, কিন্তু আজি আকৌ তেওঁলোকৰ জীৱনত দুখ আহিছে, তেতিয়া তেওঁলোকে কান্দে, আজি কিয় মোৰ জীৱনত এনেকুৱা হৈ আছে। আপোনালোকে যেতিয়া ঈশ্বৰৰ আশীৰ্বাদ পাইছিলে, সেই সময়ত আপুনি ঈশ্বৰৰ মহিমা নিদিলে,
আপুনি যি সময়ত আশীৰ্বাদ পাইছিলে সেই সময়ত আপুনি ঈশ্বৰৰ মহিমা নিদিলে, যাৰ কাৰণে এতিয়া আকৌ আপোনাৰ জীৱনত সমস্যা বা প্ৰব্লেম বা কিবা দুখ কষ্ট আহিছে, আপুনি আকৌ বিচাৰি আহিছে, কিন্তু আপুনি পাব পৰা নাই। গতিকে এই সময়ত আটাইতকৈ ডাঙৰ কথাটো হৈছে আপুনি কনফেছ কৰক, পাপ স্বীকাৰ কৰক, নিজৰ নিজৰ পাপসমূহ ক্ষমা কৰক। বহুত মানুহে নাজানে পাপ কি হয়, বহুত মানুহে নাজানে আমি পাপ কেনেদৰে ক্ষমা খুজিব লাগে। আপোনালোকে আমাৰ এই অনুষ্ঠানত ভাগ ল'ব, তেতিয়া গম পাব পাপ কি হয়, পাপ কেনেদৰে ক্ষমা খুজিব লাগে, পাপ কিয় আমাৰ জীৱনলৈ আহে, পাপে আমাৰ জীৱনত কি কৰে তাক আপোনালোকে গম পাব। গতিকে আজি আমি জন চেপ্টাৰ 14:13 আমি পালোঁ যে পুত্ৰত যেন পিতৃ মহিমান্বিত হয়, এই নিমিত্তে মোৰ নামেৰে যিহকে খুজিবা মই তাকে সিদ্ধ কৰিম। এইটো যীশুখ্ৰীষ্টৰ নামৰ শক্তি, মোৰ নামেৰে যি খুজিবা তাক মই দিম। মই নহয় দেই, আপোনালোকে পিছত ভিডিঅ'টো চাই পিনে নাভাবিব যে মই কৈ আছো, এইটো প্ৰভু যীশুখ্ৰীষ্টই কৈছে যে মোৰ নামেৰে তোমালোকে যি খুজিবা তাক মই দিম, যাতে ঈশ্বৰৰ নামটো গৌৰৱান্বিত হয়। আপুনি আজি বিচাৰিছে এইটো ঈশ্বৰৰ নামৰ গৌৰৱ হ'ব লাগে। বেয়া বস্তু এটা, ঈশ্বৰে যিটো বেয়া পোৱা বস্তু এটা আপুনি এক্সপেক্ট কৰি থাকোঁতে আপুনি কেতিয়াও নাপাব। বা মই বহুত ধনী হওঁ, আজি মই ধনী হৈ পিনে মই এইটো কাম কৰিম, মানে মই সমাজৰ অপ্ৰচলিত কামবিলাক কৰিম, বেয়া কাৰ্যবিলাক কৰিম, আপুনি আশা নকৰিব। মই চাকৰি পালে মই এইটো কৰিম, এইটো আশা নকৰিব। মই ঈশ্বৰৰ ওচৰত থাকিম, তেওঁৰ মহিমা কৰিম, প্ৰশংসা কৰিম, ঈশ্বৰে মোক দিব, তেতিয়া আপোনাৰ জীৱনত কি হ'ব? ঈশ্বৰৰ আশীৰ্বাদ কাম কৰিব। আমি আৰু প্ৰাৰ্থনা কৰিম। মিছ বেবী ফুকন, তেখেতৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে, চাকৰি আছিলে কিন্তু চাকৰিটো এইটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে হেৰাব লগা হ'ল, জব লছ হৈছে, ফেমিলি প্ৰব্লেম আছে। মিছ বেবী, আপুনি যদি অনলাইন আছে এই সময়ত আপোনাৰ বাবে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ। প্ৰাৰ্থনাত ঈশ্বৰৰ ওচৰত আমি নিবেদন কৰিম, ঈশ্বৰে যেন আপোনাক পুনৰাই শক্তি দিয়ে, আপোনাক যেন ঈশ্বৰে পুনৰাই আশীৰ্বাদ কৰে আৰু এটা চাকৰি দিয়ে। পৰিয়ালত যি অশান্তিবিলাক আছে দূৰ হ'ব। অঞ্জুলা দত্ত চেতিয়া চিষ্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰিম। তেখেতৰ ল'ৰা পলিটেকনিকক নহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যনৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে। ছোৱালী অলপমান ডিপ্ৰেশ্যনত আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আমি প্ৰাৰ্থনা কৰিম। ইয়াতে বেবী ফুকন আৰু অঞ্জুলা দত্ত চেতিয়া, তেখেতৰ ল'ৰা এডমিশ্যন পাবলৈ, ছোৱালী অলপ ডিপ্ৰেশ্যনত আছে, তাৰ বাবে। আহক প্ৰাৰ্থনা কৰিম। হালেলুয়া, প্ৰেজ গড। পবিত্ৰ ঈশ্বৰ, ধন্যবাদ দিছোঁ প্ৰভু, পুনৰাই আপোনাৰ ওচৰত চাপিব দিলে, আপোনাৰ পবিত্ৰ নামটো ল'ব দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। প্ৰাৰ্থনা কৰিছোঁ বেবী ফুকনৰ কাৰণে। প্ৰভু এভৰিজনে কেনে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু যিটো ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে, লগতে তেওঁৰ নিজৰ জবটো হেৰাইছে আৰু ঘৰত অশান্তি আত্মাই কাম কৰি আছে, সেই পবিত্ৰ ঈশ্বৰ তেওঁৰ ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰা। মানুহ জাতিয়ে কিবা যদি ভুল কৰিছে, অপৰাধ কৰিছে, দায় দোষ কৰিছে, তাৰ পাপৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক। পবিত্ৰ ঈশ্বৰ এই তেতি অপৰাধটো ক্ষমা কৰি দিয়ক। যি চেতানে আজি তাৰ জীৱনত বাধা দিছে, সেই যি অসুচী আত্মা, পাপ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা বেবী ফুকনৰ জীৱনৰ পৰা যীশু নামৰ পৰা যিমান টকা পইচাৰ অভাৱ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা। ভাল চাকৰি এটা পাবকে নিদিয়া যীশু নামৰ পৰা ওলাই যা। ঘৰত অশান্তি আত্মা চব, দৰ ঠাই কাজিয়া আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা। নাজৰাত প্ৰভু যীশু নামৰ পৰা এই ভনীজনী ঘৰৰ পৰা ওলাই পেলাই যা। কৰ্ষাপ আত্মা, অভিয়াপ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা যা। অশান্তি আত্মা চব নাজৰাত প্ৰভু যীশু নামৰ পৰা ওলাই পেলাই দূৰাই যা। পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ। তেওঁ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক। আপুনি ক্ষমা কৰা ঈশ্বৰ হয় পাব, আপুনি দয়ালু ঈশ্বৰ হয় পাব। তাই কিবা যদি অপৰাধ হ'ল, আজিতো পাপৰ কেনে আজি তাই দুখ পাইছে, এই চব অভিশাপৰ পৰা মুক্তি কৰি আপুনি তাক খুচি পবিত্ৰ কৰক। আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক। প্ৰভু তেওঁ বহুত বিশ্বাসেদি আজি প্ৰাৰ্থনা সহায় বিচাৰিছে। সেই পবিত্ৰ ঈশ্বৰ মই তেওঁ নিবেদন কৰিছোঁ, কিন্তু আশীৰ্বাদ কৰ্তা আপুনি হয় পাব। আপুনি আশীৰ্বাদ কৰি দিয়ক। এই ভনীজনী পিতা যিমান ফাইনেন্সিয়েল প্ৰব্লেম আছে এই চব দূৰ কৰি দিয়ক। আপুনি তাক ৰাস্তা খুলি দিয়ক। ভাল চাকৰি এটা পাব কেনে দিয়ক। যি চাকৰিটো হেৰাইছে পুনৰাই পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক। পবিত্ৰ ঈশ্বৰ, লগতে প্ৰভু পৰমেশ্বৰ তাৰ ঘৰত যিমান অশান্তি আত্মা চাওক, দুখ কষ্ট আত্মা চাওক, যীশুৰ নামৰ পৰা যাওক। পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক। পবিত্ৰ ঈশ্বৰ আপোনাৰ পিছ
শান্তি আনন্দটো তেওঁলোকক দান কৰক আৰু প্ৰভু প্ৰত্যেকে যে এজনৰ প্ৰতি মিলে থাকিব পাৰিব আৰু এজনৰ আধীন হ'ব পাৰিব এনেকা আপুনি আশীৰ্বাদ কৰি দিয়ক কিয়নো প্ৰেমে ঈশ্বৰ বুলি কৈছে তেওঁলোকৰ অন্তৰত আপুনি সেই প্ৰেমটো আপুনি ঢালি দিয়ক আপোনাৰ প্ৰেমটো আপোনাৰ জানা আৰু এজনৰ প্ৰতি মৰম হ'ব কেনে আৰু শান্তিৰ আত্মা তেওঁলোকৰ জীৱনত আপুনি বাকি দিয়ক এই অশান্তি আত্মা দূৰ কৰি দিয়ক আপুনি খুচি পবিত্ৰ কৰক আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছোঁ অঞ্জলি দত্ত চেতিয়াকেনে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ তাৰ ল'ৰাটো যিটো এডমিশ্যন বিচাৰিছে ডিব্ৰুগড় পিতা পৰমেশ্বৰ এনেকুৱা ভাল কলেজত তাৰ এডমিশ্যন হ'ব কেনে আৰু ছোৱালীজনী পিতা পৰমেশ্বৰ যিটো ডিপ্ৰেশ্যনত আছে যি চেতানে আজি তেওঁলোকক বাধা দি আছে সেই ঔষধি আত্মা যীশুৰ নামত পালে যা ভাল কলেজত এডমিশ্যন হ'ব কেনে দিয়া যীশুৰ নামত পালে যা ডিষ্টাৰ্ব দিয়া বাধা দিয়া আত্মা যীশু খ্ৰীষ্টৰ নামত পালে যা আৰু তাৰ ছোৱালীজনী জীৱনৰ পৰা ডিপ্ৰেশ্যন আত্মা যীশুৰ নামত পা নিৰাশ আত্মা যীশু খ্ৰীষ্টৰ নামত পালে যা সদান এই হৰিচব এৰি পেলাই যা এই সপ্তাহ ঈশ্বৰৰ মন্দিৰ ঈশ্বৰৰ সেৱা কৰিব সদান তৈয়াৰ গা পালে যা য'ত পাইছিলে তাত থাক সদান ওলাই যোৱা হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি যোৱা তেওঁৰ ল'ৰাটো কেনে ভাল কলেজত এডমিশ্যন হ'ব কেনে যিটো তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি তাৰ এডমিশ্যন কেনে আপুনি ৰাস্তা খুলি যোৱা আৰু পাব কেনে যোৱা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰা আপুনি অভিষেক কৰি যোৱা আপুনি অভিষেক কৰিলে নিশ্চয় তেওঁ তাত পাব আৰু জ্ঞান বুদ্ধি দিব আৰু আশীৰ্বাদ কৰি দিব আৰু প্ৰভু পৰমেশ্বৰ তাৰ যিটো এম আছে সেইটো ছাকচেছ হ'ব কেনে আশীৰ্বাদ কৰি দিব ছোৱালীজনীৰ পৰা ৰিপেণ্টেঞ্চ হ'ব কেনে দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ এই বন্ধনৰ পৰা প্ৰভু ডিপ্ৰেশ্যন বন্ধনৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক আপুনি আশীৰ্বাদ দিয়ক শান্তিৰ আত্মা আপোনাৰ বিশ্বাসৰ আত্মা দিয়ক যে আপোনাৰ ওচৰত চাপিব পাৰিব প্ৰাৰ্থনা কৰি যীশুৰ নামত খুজিছোঁ আমেন হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰিছে বিশ্বাসত থাকিব ঈশ্বৰৰ লগত থাকিব প্ৰাৰ্থনা কৰিব নিশ্চয় তেওঁ আপোনালোকৰ জীৱনত কাম কৰিব আৰু আপোনালোকে এটেণ্ড কৰিব এবাৰ এটেণ্ড কৰি আপোনালোকে আৰু দ্বিতীয়বাৰ এটেণ্ড নকৰে এনেকৈ নহয় এটেণ্ড কৰিব আমাৰ প্ৰগ্ৰামত এইটো আমি আপোনালোকৰ লগত যোগাযোগ কৰিছোঁ যাতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ গতিকে আজি যিসকলে এটেণ্ড কৰিলে অহা শুকুৰবাৰে সন্ধিয়া 7টা বজাত বা এনেদৰে ফ্ৰাইডে ৱেডনেছডে আপোনালোকে আমাৰ লগত জইন কৰিব পাৰে 1 ঘণ্টা সময় আপোনালোকে ঈশ্বৰক দি আছে কিমান আপোনালোকে ঈশ্বৰক আপোনালোকে এইটো সময় দিব পাৰিছে 1 ঘণ্টা সময় কমপ্লিট আপোনালোকে ঈশ্বৰক দিব পাৰে সন্ধিয়া 7টাৰ পৰা 8টা বজালৈকে আপোনালোকে ঈশ্বৰৰ লগত থাকি নিজেও প্ৰাৰ্থনা কৰিব পাৰে আৰু আনৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰে আমি এই সুযোগ পাইছোঁ আমি আৰু এটামান দুটা বাক্য আলোচনা কৰি আমি প্ৰাৰ্থনালৈ যাম আকৌ আমি বাইবেলৰ পৰা পাঠ কৰিম প্ৰভু যীশু খ্ৰীষ্টই মই এইবিলাক বচন এই বাক্যবিলাক বহুত ভাল পাওঁ কিয়নো তেওঁ আমাক কিছুমান সত্য বাক্য দিছে ঈশ্বৰৰ বাক্য সত্য বাক্য যেতিয়া আপোনাৰ গীতমালাত পঢ়িব এই গীতমালাত লিখা আছে ঈশ্বৰৰ বাক্য সত্য বাক্য আৰু ৰস ধৰাৰ পৰা নিজৰি বৈ অহা মৌতকৈও মিঠা जो मधु होता है मधुमक्खी का मधु जो होता है वो जितना टेस्ट स्वीट होता है उससे भी ज़्यादा स्वीट हमारा जो परमेश्वर का वचन जो है उससे भी ज़्यादा मीठा होता है इसीलिए परमेश्वर का वचन आप जब सुनेंगे वो स्वीटर देन हनी बाइबल सेज इट इज स्वीटर देन हनी सो ঈশ্বৰৰ বাক্য মত কিয় মিঠা এই বাক্যই আমাক আত্মিক বল দিয়ে স্পিৰিচুৱেল ষ্ট্ৰেংথ শাৰীৰিক শক্তিটো আমি আহাৰ খাই পিনে পাওঁ আত্মিক শক্তি আপোনাৰ আত্মাটো জীয়াই থাকিবৰ কাৰণে ঈশ্বৰৰ বাক্য আমি গ্ৰহণ কৰিব লাগে আপুনি গ্ৰহণ কৰিব লাগে সেয়েহে ঈশ্বৰৰ বাক্য মধুৰ বাক্য আপোনালোকে মেথিউ চেপ্টাৰ 18 এণ্ড ভাৰ্ছ 20 যদি আপোনালোকে চাই মথি 18 অধ্যায় 20 পদ যদি আপোনালোকে চাই তাত এটা বাক্য লিখা আছে ইংৰাজী বাইবেলত কৈছে for where 2 or 3 are gathered together in my name I am there in the midst of them মথি 18 অধ্যায় 20 পদত অসমীয়া বাইবেলত এনেদৰে লিখা আছে যতে 18 অধ্যায় 20 পদ যতে
কিয়নো যি ঠাইত 2 বা 3 জন মোৰ নামেৰে গোট খোৱা হয় সেই ঠাইতে ময়ো তেওঁবিলাকৰ মাজত থাকোঁ जोते मूर नामेरे 2 বা 3 जन गुट खाए जहां मेरा नाम लेके परमेश्वर कहता है, यीशु मसीह कहता है, जहां मेरा नाम लेके 2 या 3 इकट्ठे होते हैं वहां मैं रहता हूं। अभी आप परमेश्वर का नाम लेने के लिए 2 या 3 आप कहां ढूंढ के मिलेंगे, आप कहां पाएंगे? See, when you gathered with 2 or 3 persons together, Jesus says, when you uttered your name, gathering 2 or 3 amidst them, I presence. उनका बीच में मैं रहता हूँ। तो आपको अभी कहाँ, आप किसका पास, आप कहाँ जाएंगे जहाँ 2 या 3 आपको मिलेगा और आप इसमें जाके आप लोग परमेश्वर का नाम ले सकेंगे और यीशु का उपस्थिति को महसूस करेंगे। आप कहीं भी जाने का जरूरत नहीं है। जब आपका फैमिली एक साथ मिलके यीशु का नाम में प्रार्थना करते हैं, when you united your hearts in prayer together, there he will come because you are uttering his name, you are pronouncing his name, and he says in the Bible, Matthew 18:20, that it is written clearly, for where 2 and 3 are gathered together in my name, I am there, and in the midst of them I present myself there. If you just utter my name, if you pronounce my name, then I will be there. আপুনি যিশুৰ নামটো যেতিয়া লয় তেতিয়া তেওঁ তাত উপস্থিত থাকে। কিমান ডাঙৰ কথা, তেওঁৰ নামত কিমান শক্তি আছে। যেতিয়া আপুনি যিশুৰ নাম লয় তেতিয়া তেওঁ তাত উপস্থিত থাকে। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে আজি আপোনাক মই ক'বৰ কাৰণে বিচাৰিছোঁ, আপুনি 2-3 জন ক'ত বিচাৰি যাব? 2-3 জন আপোনাৰ ঘৰতে আছে। পৰিয়ালে যেতিয়া একেলগে মিলি ঈশ্বৰৰ মহিমা কৰে, প্ৰশংসা কৰে, তেতিয়া তাত তেওঁ উপস্থিত থাকে। সেইকাৰণে আজিৰ পৰা প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰম্ভ কৰক। নিজৰ ঘৰত ঈশ্বৰৰ ওচৰত চাপিবৰ কাৰণে আৰম্ভ কৰক। চাব আপোনাৰ জীৱনত তেখেতৰ উপস্থিতি থাকিব। যোৱা দেওবাৰে যিসকলে আমাৰ শিক্ষাটো চোৱা নাই, যোৱা দেওবাৰে আমাৰ দেওবাৰে গীৰ্জা হয়, আমি বাক্য লওঁ। ৰাতিপুৱা 9:15 পৰা আমাৰ ছাৰ্ভিচ থাকে আৰু তাতে আমি প্ৰেজেণ্ট ৱৰ্শ্বিপ কৰোঁ, আমি বাক্য আলোচনা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। যোৱা দেওবাৰে আমি যেতিয়া বাক্য লৈছিলোঁ, আমি তাতে অতুল্য ঈশ্বৰ, ইনকম্পেৰেবল গড, তাৰ বিষয়ে আমি বাক্য প্ৰচাৰ কৰোঁ। যদি আপোনালোকে আমাৰ এই বাক্যটো শুনা নাই তেনেহ'লে আমাৰ এমেজিং গ্ৰেছ অনলাইন ইউটিউব চেনেললৈ যাব, এইটো ছাবস্ক্ৰাইব কৰিব আৰু তাত আপোনালোকে চাব অতুল্য ঈশ্বৰ, ইনকম্পেৰেবল গড। বহুত সুন্দৰ বাক্য আহি থকা সপ্তাহত আমি তাৰ ছেকেণ্ড পাৰ্টটো আমি আলোচনা কৰিম, ঈশ্বৰে আজি সময় দিয়ে। অতুল্য ঈশ্বৰ, আপুনি ঈশ্বৰক কাৰো লগত তুলনা কৰিব নোৱাৰে। তেওঁ ইমানেই ধাৰ্মিক যে নিজৰ গুণৰ পৰা ওলাই বাহিৰত প্ৰকাশ কৰি তেওঁ মানুহক ক্ষমা কৰে, আশীৰ্বাদ কৰে। তেওঁ ইমানেই মৰমীয়াল ঈশ্বৰ। আমি তেওঁ খালি ক্ৰোধটো জানো, আমি তেওঁ খালি জ্বলাই দিব বা নষ্ট কৰি দিব, আমি এইটোকে ভাৱনা কৰোঁ বা দেখি পাওঁ। কিন্তু তেওঁ কিমান মৰমীয়াল হয়। তেওঁ মৰমীয়াল হোৱাৰ কাৰণে, আপোনাক প্ৰেম কৰাৰ কাৰণে আজিৰ পৰা 2000 বছৰ আগতে তেওঁ নামি আহিছিলে এই পৃথিৱীলৈ, যাতে তেওঁ আমাক প্ৰেম কৰি আমি যেন তেওঁক চিনি পাওঁ আৰু আমি যেন যেতিয়া এই পৃথিৱী এৰিম তেওঁৰ লগত থাকিবলৈ পাওঁ, আমি অনন্তকালীয়া জীৱন পাওঁ। তাৰ বাবে তেওঁ পৃথিৱীলৈ আহিছিলে। He came to this world so that through him we can be saved. তেখেতৰ যোগেদি যাতে আমি ৰক্ষা পাওঁ। আজি আপোনালোকে নিজৰ যিসকলৰ ইউটিউব আছে তেওঁলোকে ইউটিউবটো চাৰ্চ কৰিব, এমেজিং গ্ৰেছ অনলাইন, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু লগতে আনৰ লগত শ্বেয়াৰ কৰিব। কিয়নো এই বাক্যবিলাক বহুতে পাব লাগে। তেতিয়া আজি পৃথিৱীত থকা অশান্তি, দুখ, কাজিয়া, মাৰামাৰি, হত্যা কৰা, বেয়া কাৰ্য কৰা এইবিলাক আঁতৰিব, শান্তি হ'ব, ঈশ্বৰৰ আশীৰ্বাদ প্ৰত্যেকে পাব। এখন ভাল সুন্দৰ পৃথিৱী আমি কামনা কৰিব পাৰোঁ যেতিয়া আমি ঈশ্বৰৰ আশীৰ্বাদ পাম। প্ৰেজ দ্য লৰ্ড। আমি এতিয়া আপোনাক ক'বৰ কাৰণে বিচাৰিছোঁ যে যীশুখ্ৰীষ্টই কৈছে, য'তে মোৰ নামেৰে 2 বা 3 জন গোট খায় তাতে মই উপস্থিত থাকোঁ। যেতিয়া আপুনি ঈশ্বৰৰ নামটো ল'ব, তেওঁ আপোনাৰ লগত, আপোনাৰ ঘৰত, আপোনাৰ পৰিয়ালত উপস্থিত থাকে। আৰু যেতিয়া ঈশ্বৰ উপস্থিত থাকে, when God is with you, Bible says, who can be against us? If God is with us, who can be against us? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, আমাৰ বিপক্ষ কোন হ'ব? প্ৰেজ দ্য লৰ্ড। আজি আপোনাৰ ঘৰতে, আপোনাৰ ল'ৰাৰ ভিতৰতে দুষ্ট আত্মাই আহি সোমায়, আপোনাৰ ছোৱালীৰ ভিতৰতে দুষ্ট আত্মা সোমায়, আপোনাৰ পত্নীৰ ভিতৰত দুষ্ট আত্মা সোমায়, আপোনাৰ স্বামীৰ ভিতৰত দুষ্ট আত্মা সোমায়, বেয়া বস্তু খুৱাই আছে, বেয়া কাৰ্য কৰাই আছে, ঘৰত অশান্তি কৰি আছে, খেদাওক যীশুখ্ৰীষ্টৰ নামৰ পৰা। যীশুখ্ৰীষ্টৰ নাম লৈ এইবিলাক দূৰ কৰক আপোনাৰ ঘৰৰ পৰা।
আপোনাক শান্তিৰ প্ৰয়োজন আছে। তেওঁ শান্তি দিওঁতা ঈশ্বৰ, তেওঁ মৰম কৰোঁতা ঈশ্বৰ। শয়তানে আপোনাৰ ভিতৰত সোমাই আজি এইদৰে অশান্তি কৰিছে, প্ৰভু যীশুৰ নাম লোৱাৰ লগে লগে এইবিলাক ওলাব। গতিকে আপুনি শান্তি যদি বিচাৰিছে, আপুনি তেখেতৰ নামটো স্বীকাৰ কৰক, তেতিয়া আপোনাৰ জীৱনত সেই শান্তি আহিব। আমি অহা শুকুৰবাৰে সন্ধিয়া পুনৰাই লগ পাম। আপোনালোকে আমাৰ এই অনুষ্ঠান চাবলৈ নাপাহৰিব। আমাৰ এই অনুষ্ঠান হৈছে আৱাৰ অফ প্ৰেয়াৰ, প্ৰাৰ্থনাৰ সময়। প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে সন্ধিয়া 7টা বজাত আমি প্ৰেজেণ্ট থাকোঁ। আমাৰ বাবে প্ৰাৰ্থনা কৰিব আপোনালোকে। আমি এতিয়া আন যি বিষয়বিলাক আছে তাৰ বাবে প্ৰাৰ্থনা কৰিম, আৰু লগতে যিসকলে আজি ইয়াতে জইন কৰিলে আমি তেওঁলোকৰ বাবেও আমি প্ৰাৰ্থনা কৰিম। আমি চিষ্টাৰ ইয়াতে মিতালী বৰুৱা, তেখেতৰ হাই BP হৈ আছে, ফাইনেন্সিয়েল প্ৰব্লেম আছে। দীপশিক্ষা গোলাঘাটৰ পৰা আমালৈ জনাইছে বিবাহ জীৱনটো আনচাকচেছফুল হ'ল, স্বামী তেখেতৰ লগত নাই। এসময়ত তেওঁ পেৰালাইটিকৰ দৰে হৈছিলে, কিন্তু সুস্থ হ'ল। এতিয়া তেওঁৰ জব নাই, স্বামীও নাই। ঈশ্বৰে যেন তেওঁক শান্তি দিয়ে। ভনী দীপশিখা, আমি আপোনাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক, যাৰ কোনো নাই ঈশ্বৰ তেওঁৰ হৈ থিয় হয়। বাইবেলত আমি অনেক এক্সাম্পল দেখিবলৈ পাওঁ, যাৰ কোনো নাই প্ৰভু যীশু তেওঁৰ লগত থিয় হৈছে আৰু তেওঁক প্ৰেম কৰিছে। যিদৰে আমি দেখিবলৈ পাওঁ, এগৰাকী বেবিচাৰী তিৰোতা আছিলে, গোটেই মানুহবিলাকে তেওঁক শিল দলিয়াই মাৰিবৰ কাৰণে লৈছিলে, কিন্তু যীশুখ্ৰীষ্টৰ ওচৰত যেতিয়া আহিলে, যীশুৱে ক'লে যিগৰাকীয়ে পাপ কৰা নাই তেওঁই প্ৰথমতে শিল দলিয়াওক। আৰু সেই মানুহবিলাক নিজৰ নিজৰ শিল পেলাই গুচি গ'ল, আৰু লগতে সেই মহিলাজনী তাত অকলে থাকিলে। যীশুৱে ক'লে মই তোমাক ক্ষমা কৰিছোঁ, আজিৰ পৰা এনেকুৱা নকৰিবা। অৰ্থাৎ যীশুৱে সেই প্ৰাণটো ৰক্ষা কৰিলে। আজি আপোনাৰ জীৱনতো যীশুখ্ৰীষ্টই আপোনাক আশীৰ্বাদ কৰিব। লগতে মিঠু দাস তেখেতৰ হাজবেণ্ডৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে পৰিয়ালৰ শান্তিৰ বাবে। এই তিনিগৰাকী ব্যক্তিৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব। মিতালী বৰুৱা চিষ্টাৰ, দীপশিখা হাজবেণ্ড এৰি গুচি গ'ল, বহুত দুখত আছে, এসময়ত বেমাৰ আছিলে, এতিয়া ভাল পাইছে, হ'লেও তেওঁক যেন ঈশ্বৰৰ আশীৰ্বাদ কৰে, এটা জব বা এটা উপযুক্ত ঈশ্বৰৰ বিবেচনা কৰে। মিঠু দাসৰ বাবে প্ৰাৰ্থনা কৰিব। আহক প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনা কৰিম এইটো কাৰণে আপোনালোকে নিজৰ নিজৰ ঠাইত নিজৰ ভুলটো স্বীকাৰ কৰিব। যেতিয়া আমি পাপ স্বীকাৰ কৰিলোঁ আৰু নিজেও পাপ স্বীকাৰ কৰিলে কি হৈছে, ঈশ্বৰে আশীৰ্বাদ কৰি দিয়ে, তাতে ঈশ্বৰে সহায় কৰি দিয়ে। আপোনালোকক প্ৰাৰ্থনা কৰিম। চেষ্টা দুটা পবিত্ৰ 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 ঈশ্বৰ যহোৱা, ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে প্ৰভু এই সময়লৈকে আমাক জীয়াই ৰাখিছে আৰু আপোনাৰ পবিত্ৰ নামটো ল'ব দিছে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। প্ৰাৰ্থনা কৰিছোঁ চিষ্টাৰ মিতালী বৰুৱাৰ কাৰণে। প্ৰভু পৰমেশ্বৰ, তাই আপোনাৰ দেখা আপোনাৰ দৃষ্টিত কিবা যদি তাই দুখ কৰিছে, ভুল ভ্ৰান্তি ক্ষমা কৰক। হয় প্ৰভু, মানুহ জাতীয় কাৰ্য ভাৱনা চিন্তাধাৰা দি ভুল ভ্ৰান্তি কৰে, আৰু যেনেকৈ আপুনি বিচাৰিছে এনেকুৱা যদি থাকিব পাৰে এতিয়া তাৰ পাপ অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক। আৰু প্ৰভু পৰমেশ্বৰ, লগতে দীপশিখাৰো ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক। তেওঁৰ যিটো তাক লুকাই আছে পাপ স্বীকাৰ কৰিব পৰা নাইকিয়া, এই চব ভাও ফুপনি পাপ মুক্তি কৰি দিয়ক। আৰু মিঠু দাস আৰু তেওঁৰ হাজবেণ্ডৰো ভুল ভ্ৰান্তি ক্ষমা কৰে। এই সন্তান সভাৰ এই তৃতীয় অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক। পবিত্ৰ ঈশ্বৰ, তেওঁলোকৰ জীৱনত যি দুষ্ট আত্মাই কাম কৰিছে, সেই অহুচি আত্মাটো খেদিব কেনে আপুনি ক্ষমা দিয়ক। প্ৰভু যীশুৱে কৈছে জাকুব 4:7 এতিকে তোমালোকে ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু সাতানৰ প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। অহুচি আত্মা, পাপ আত্মা চাওক যীশু খ্ৰীষ্টৰ নামত চিষ্টাৰ মিতালী জীৱনৰ পৰা যীশু নামৰ পৰা ওলাই যায়। যিমান হাই BP চাওক যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যায়। যিমান তাক দুখ কষ্ট আনি দিয়া আত্মা চাওক, বেমাৰী কৰা আত্মা চাওক যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই পেলাই দিলে যায়। যিমান ফাইনেন্সিয়েল প্ৰব্লেম আত্মা চাওক, তাৰ কাম কাজত বাধা দিয়া আত্মা ৰাস্তা খুলিবকে নিদিয়া যীশু নামৰ পৰা ওলাই যায়। যিমান ফাইনেন্সিয়েল বা তাক বান্ধি দিয়া আত্মা চাওক যীশু খ্ৰীষ্টৰ নামৰ পৰা তোমাক খেদি যোৱা। তেওঁৰ ইনকামৰ ৰাস্তাত হাত লগোৱা আত্মা যীশু নামৰ পৰা, যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই পেলাই দিলে যায়। দীপশিখাৰ জীৱনৰ পৰা ওলাই যায়। তাৰ জীৱনত যিটো লাইফ পাৰ্টনাৰটো তাক এৰি যোৱা আত্মা চাওক যীশু নামৰ অকলশৰীয়া কৰি দিয়া শয়তান তাৰ গা পৰা ওলাই পেলাই যা। দুখ কষ্ট সমস্যা আনি দিয়া চিন্তা
আনি দিয়া আত্মা চা দীপশিকা জীৱনৰ পৰা ওলাই পেলাই যা যিমান অভাৱ আত্মা চা টকা পইচাৰ অভাৱ আত্মা যীশুৰ নামৰ পৰা ওলাই পেলাই যা ভাল চাকৰি এটা পাবকে নিদিয়া ৰাস্তা খুলিবকে নিদিয়া যীশুৰ নামৰ পৰা নিৰাশ আত্মা চা যীশুৰ নাম হে নিৰাশ আত্মা যীশু খ্ৰীষ্টৰ পৰা এই ভনীজনী জীৱনৰ পৰা ওলাই পেলাই দিলা নাজৰা বাবু যীশুৰ নামৰ পৰা যা অভিশাপ আত্মা চা যীশুৰ নামৰ পৰা একটা মন্ত্ৰ ওলাই যা মই ঈশ্বৰৰ হত্যা লোৱা কেনে প্ৰভু যীশু তেজ মই বনিছো সাতাটা ওলাই যা মিঠু দাসৰ হাজবেণ্ডৰ গাত সাতাটা বেয়া বস্তু পান কৰা আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা তাৰ জীৱনৰ চিন্তা আনি দিয়া ভয় আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা ঈশ্বৰৰ বাক্য উলংঘ কৰা আত্মা চা যীশুৰ নামৰ পৰা ওলাই পেলাই যা অশান্তি আত্মা চা ভয় আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা ओ हालेलुया ओ परम पवित्र परमेश्वर राजाओं का राजा परमेश्वर का परमेश्वर मैं धन्यवाद देता हूँ प्रभु परमेश्वर आपने जो आशीष किया इसके लिए मैं आपको धन्यवाद देता हूँ आइए पिता परमेश्वर सिस्टर मिताली के लिए मैं प्रार्थना करता हूँ आप आशीष करें उसे चंगा कर पिता परमेश्वर हर बीपी से उसे चंगा कर प्रभु यीशु मसीह का नाम से तू चंगा हो जा यीशु मसीह का नाम से हर बीपी को चंगा हो जाए यीशु मसीह का नाम से आप आशीष कर दे ज्ञान और बुद्धि दे रास्ता खोल दे पिता हर प्रॉब्लम से उसे मुक्त कर दे और पिता आप आशीष कर दे उसका इनकम को पर आशीष कर दे आप अनुग्रह कर पिता मैं आपसे निवेदन और प्रार्थना करता हूँ उसका आशा को आप पूरा कर देना और जो भी काम करे उसमें आप आशीष कर देना धन्यवाद देता हूँ प्रभु आपने आशीष और अनुग्रह वो विश्वासी है आपसे प्रार्थना निवेदन प्रभु वो हमारे पास नहीं आपका पास नहीं प्रार्थना भेजा आप आशीष कर दे और जहाँ भी है जिस समय पिता परमेश्वर ये प्रार्थना कर रहा उस समय उसका जीवन में आप परिवर्तन कर दिया रास्ता खोल दिया धन्यवाद देता हूँ प्रभु आपका आशीष कर इस समय में देख रहा परमेश्वर आपको आशीष कर परमेश्वर आपके लिए आशीष लेकर आए परमेश्वर का अनुग्रह आपका पास में धन्यवाद देता परमेश्वर ने कहा है बेटी तू मत डर मैं तेरा साथ हूँ इस समय परमेश्वर ने आपको कहा है बेटी तू मत डर मैं तेरा साथ हूँ ओ हालेलुया पवित्र ईश्वर अपना आशीर्वाद देगा मैं এটা বিজনৰ দেখি আছো ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ হৈছে পবিত্ৰ হাত আপোনাৰ ওপৰত আহিছে ধন্যবাদ যিশু প্ৰভু আপুনি আশীৰ্বাদ কৰি যা সিস্টাৰ মিতালী ওপৰত আশীৰ্বাদ কৰি দিয়া কৰে মই ধন্যবাদ দিছো দীপশিকা কেনে প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমেশ্বৰ তাইৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰা তাই অকলশৰীয়া আছে প্ৰভু আপুনি আশীৰ্বাদ কৰক আপোনাৰ ইচ্ছালে ভাল লাইফ পাৰ্টনাৰ আপুনি তেওঁক দান কৰক ओ পবিত্ৰ ঈশ্বৰ আপুনি প্ৰভু परमेश्वर लाइफ पार्टनार दिया ताई लोगों थका অকলশৰীয়া আছে ओ पवित्र ईश्वर आपने ताक সহায় কৰা अपना अनुग्रह हाथ बना और কোনো বেমাৰ আজাৰ তাই জীৱনত আহিবকে নিদিব ओ पवित्र ईश्वर ताई সুস্থ হ'ব ধন্যবাদ দিব বা ভাল চাকৰি এটা দিয় পিতা ইনকামৰ ৰাস্তা খুলি যোৱা এটা চাকৰি দিয় পিতা परमेश्वर যিটো আৰ্ন কৰি পেলাই নিজৰ পোহপালন লগতে নিজৰ পৰিয়ালৰ পোহপালন কৰিব পাৰিব এনেকা আপুনি আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰিছোঁ প্ৰভু মৃত্যুৰ ওপৰত আশীৰ্বাদ अपना अनुग्रह हाथ राखा और विश्वास करवा आत्मा थकिब पाइबा तार हाजबेंडर ओपৰত आशीर्वाद কৰা সকলো বিপদৰ পৰা যিটো পিতা ডিপ্ৰেছনত আছে তাৰ পৰা আপুনি তাক মুক্তি কৰি দিয়া আপুনি হিলিং কৰি দিয়া নতুন মন নতুন হৃদয় দিয়া আত্মা থাকিব পাৰিব এনেকা আশীৰ্বাদ কৰা যিকোনো বেমাৰ আজাৰ ঠিক আছে তাৰ পৰা মুক্তি কৰি দিয়া আৰু নিজৰ পাপ স্বীকাৰ আপোনাৰ স্বীকাৰ কৰিব পাৰিব এনেকা আপুনি আশীৰ্বাদ কৰা এই পৰিয়াল সবৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়া হে পবিত্ৰ ईश्वर मैं अपना साथ निवेदन कर प्रभु आम विश्वास करूँ प्रभु अपनी आम प्रार्थना शुनि पे आशीर्वाद कर प्रार्थना प्रभु जीशु नाम खुजिशो आमेन प्रेज द लॉर्ड আমি যিসকলে আজি আমাৰ এই প্ৰগ্ৰামত ভাগ ল'লে তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ আপোনালোকে নিজৰ নিজৰ স্থানত বিশ্বাসেৰে এতিয়া প্ৰাৰ্থনা কৰিব নিজকে সম্পূৰ্ণৰূপে ঈশ্বৰক সোধাই দিয়ক সাৰেন্ডাৰ কৰক ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব হালেলুয়া 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 পবিত্ৰ ঈশ্বৰ
পিতা মই ধন্যবাদ দিছোঁ এইখিনি সময়ত আৰু প্ৰাৰ্থনা কৰিছোঁ পিতা তোমাৰ সন্তান যিসকলে প্ৰভু আজি এই প্ৰগ্ৰামত ভাগ ল'লে মই তেওঁলোকৰ বাবে তোমাৰ ওচৰত নিবেদন কৰোঁ প্ৰভু যীশু তোমাৰ পবিত্ৰ তেজেৰে তেওঁলোকৰ প্ৰত্যেকজনৰ পাপ অপৰাধসমূহ তুমি ক্ষমা কৰি দিয়া তোমাৰ পবিত্ৰ তেজেৰে তেওঁলোকৰ প্ৰত্যেকৰ পাপবিলাক অপৰাধবিলাক তুমি ক্ষমা কৰি দিয়া খুচি কৰি দিয়া পবিত্ৰ কৰা উদ্ধাৰ কৰা লগতে প্ৰভু আমাৰ যি বনি এন্ড্ৰু তেওঁৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ পিতা ভাই বনি সকলো পাপ অপৰাধবিলাক ক্ষমা কৰি দিয়া যি ভাই ভনীসকল প্ৰভু আজি প্ৰগ্ৰামত এটেণ্ড কৰিলে লগতে প্ৰভু পিতা বনি ভাই তাৰো সকলো পাপ অপৰাধ তুমি ক্ষমা কৰি দিবা যিমান দুষ্ট আত্মাবিলাকে এই ভাই ভনীসকলৰ জীৱনত কাম কৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে জেমছ চেপ্টাৰ 4 ভাৰ্ছ 7ত কোৱা নিচিনাকৈ therefore submit to God and resist the devil and he will flee from you যীশু খ্ৰীষ্টৰ নামেৰে দুষ্ট আত্মাসমূহক মই আজ্ঞা আৰু তেওঁ চেম্বাৰত তেওঁ বহি তেওঁ কাম কৰিব লাগে চিকিৎসা কৰিব লাগে বাধা দিয়া সাধাৰণ আত্মাবিলাক এৰি দিয়ে ফাইনেন্সিয়েল প্ৰব্লেম অনা এটা চেম্বাৰ খুলিবৰ কাৰণে নিদিয়া দুষ্ট আত্মা বনি জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছোঁ লগতে যিসকল ভাই ভনী ইয়াতে উপস্থিত আছে প্ৰিয়দৰ্শিনী মনোজ দাস তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছোঁ যি আমাৰ ইয়াতে নৱম তাগাম আৰু তেওঁ ফেমিলি জীৱনৰ পৰা আঁতৰি যা ফ্ৰজেন চল্ডাৰ সাধাৰণ আত্মাবিলাক এৰি দিয়ে যীশু খ্ৰীষ্টৰ নামত যিমান ফ্ৰজেন চল্ডাৰ কষ্ট দিয়া হাতত কষ্ট দিয়া দুষ্ট আত্মাটোক এৰি দে প্ৰমিলা যিটো তেওঁৰ যি বিজনেছ হৈ আছে বিজনেছবিলাক ছাকচেছ হ'ব নিদিয়া ভাল বিজনেছ হ'ব নিদিয়া দোকানখন ভালকৈ চলিব নিদিয়া সাধাৰণ এৰি দে লগতে যি লগেন চন্দ্ৰ নাথ তেওঁ যিটো স্পিৰিচুৱেল আৰু বিজনেছ যিটো ফিজিকেল গ্ৰথত বাধা দিয়া সাধাৰণ আত্মাবিলাক যীশুৰ নামত আজ্ঞা দিছোঁ ওলাই যাবৰ কাৰণে লগতে পোনা দেউৰী তেওঁৰ জীৱনৰ পৰা ওলাই যা যিমান প্ৰব্লেমে পোনা দেউৰীক বান্ধি ৰাখিছে যীশু খ্ৰীষ্টৰ নামত সাধাৰণ পোনা দেউৰী তেওঁৰ সকলো জীৱনৰ পৰা ওলাই যাবলৈ আজ্ঞা দিছোঁ যীশুৰ নামত এৰি দে লগতে আথ্ৰো তেওঁৰ জীৱনৰ পৰা ওলা তেওঁৰ হাজবেণ্ড আৰু তেওঁলোকৰ জীৱনত বাধাৰ সৃষ্টি কৰা আত্মা কনচিভ কৰিবৰ কাৰণে নিদিয়া বাধা দিয়া সাধাৰণ এৰি দে যীশু খ্ৰীষ্টৰ নামত হালেলুয়া পিতা তোমাৰ ওচৰত মই নিবেদন কৰোঁ প্ৰভু আশীৰ্বাদ কৰা পিতা তোমাৰ সন্তানসকলে বিশ্বাসেৰে আমাৰ লগত জইন কৰিছে প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ আহিবৰ কাৰণে দিয়া প্ৰভু যীশু তেওঁলোকৰ জীৱনত তোমাৰ পবিত্ৰ আত্মাই কাম কৰিব দিয়া fill with Holy Spirit. Fill with Holy Spirit. Touch Holy Spirit. যিমান ভূত প্ৰেত জাদু মন্ত্ৰবিলাকে তেওঁলোকৰ জীৱনত কাম কৰি আছে প্ৰভু তেওঁলোকক উদ্ধাৰ কৰা তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা আৰু তেওঁলোকে প্ৰত্যেকজনে প্ৰভু দিছোঁ মুক্তি পাব মুকলি হ'ব শয়তানৰ বন্ধনৰ পৰা শান্তি আনন্দৰ জীৱন পাব প্ৰভু তুমি তেনে অনুগ্ৰহ কৰা ভাই ভনীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ বনি এন্ড্ৰু তেওঁৰ যি ফাইনেন্সিয়েল প্ৰব্লেম হৈছে চেম্বাৰ বনাবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া তেওঁ যে প্ৰভু চেম্বাৰত তেওঁ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰে তাৰ কাৰণে টকা পইচা ফাইনেন্সিয়েল প্ৰভু ফ্ৰীডম তুমি দিয়া অতি সোনকালে তেওঁ ফাইনেন্স এৰেঞ্জ হ'বলৈ দিয়া আশীৰ্বাদ কৰি দিয়া যাতে সুন্দৰ প্ৰভু তেওঁ এটা চেম্বাৰ প্ৰভু তাতে বনাব পাৰে আৰু তাতে ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰে তুমি তেনে আশীৰ্বাদ কৰি দিবা প্ৰাৰ্থনা কৰোঁ প্ৰিয়দৰ্শিনীৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা চিষ্টাৰ প্ৰিয়দৰ্শিনী প্ৰভু তেওঁ ছোৱালীৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁ নিজৰ মাতৃৰ পৰা আঁতৰি আছে 9টা বছৰ ধৰি কিন্তু প্ৰভু তুমি আশীৰ্বাদ কৰা সেই সন্তানটো নিজৰ মাকক দেখা কৰিবলৈ আহিবলৈ দিয়া তাইৰ মনটো তুমি স্পৰ্শ কৰা যাতে প্ৰভু প্ৰিয়দৰ্শিনী তেওঁ ছোৱালীজনী মনটো প্ৰভু কোমল হয় আৰু নিজৰ মাকক লগ কৰিবৰ কাৰণে যেন আহে প্ৰভু তুমি তেনে আশীৰ্বাদ কৰা লগতে প্ৰাৰ্থনা কৰোঁ মনোজ দাস প্ৰভু তেওঁৰ জীৱনত তুমি কাম কৰা তেওঁ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেচি ঋণ নাবাম তেওঁ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা এই ঋণক প্ৰভু তুমি আকৌ এবাৰ প্ৰভু তেওঁক আশীৰ্বাদ কৰা যাতে তেওঁ গৰ্ভধাৰণ কৰিব পাৰে প্ৰভু ছেকেণ্ড ইছ্যুৰ কাৰণে প্ৰভু তাইৰ জীৱনত তুমি কাম কৰা যিমান কমি ক্ষতিবিলাক আছে তুমি পূৰা হ'বলৈ দিয়া নাবাম তাগাম তেওঁ ফেমিলিৰ জীৱনত তুমি কাম কৰা তেওঁলোকক প্ৰটেকশ্যন দিয়া গুড হেল্থ তুমি দিয়া তেওঁ প্ৰভু ফ্ৰজেন চল্ডাৰ ভুগি আছে প্ৰভু সুস্থ হ'বলৈ দিয়া তোমাৰ গাত মৰা চাবুকৰ হাছৰ যোগেদি যিমান ফ্ৰজেন চল্ডাৰ আছে সুস্থ হওক প্ৰমিলা টুডুৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ যি বিজনেছ আছে প্ৰভু যি দোকান আছে ভালকৈ চলিবৰ কাৰণে দিয়া যাতে প্ৰভু তেওঁলোকৰ দোকানত প্ৰভু যোগেদি অধিকতৰ তেওঁলোকৰ ইনকম হয় আৰু তোমাৰ কামত সহায় দিব পাৰিব লগতে জ্যোৎস্না চিষ্টাৰ জ্যোৎস্না মাৰাকৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া তেওঁ প্ৰভু দিছোঁ এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তেওঁ হাজবেণ্ড তেওঁ ল'ৰা ছোৱালীকেইজনৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা সুৰক্ষা দিবা অঞ্জুলা চেতিয়া বাইদেউৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ ল'ৰা প্ৰভু হয় তেওঁলোকে প্ৰভু এডমিশ্যন বিচাৰিছে প্ৰভু পলিটেকনিকত চিট পাবৰ কাৰণে নহ'লে প্ৰভু ডিব্ৰুগড় ইউনিভাৰ্চিটি চিট পাবৰ কাৰণে তেওঁলোকে অপশ্যন দিছে প্ৰভু অপশ্যন ৰাখিছে তোমাৰ ইচ্ছা দ্বাৰা প্ৰভু তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি নহ'লে প্ৰভু পিতা পলিটেকনিকত চিট পাবৰ কাৰণে আৰু ছোৱালীজনী প্ৰভু পিতা যিটো পঢ়িছে সেই পঢ়াটো পাব এটা চুইটেবল জব পাবৰ কাৰণে তুমি আশীৰ্বাদ কৰা ৰীতা বসুমতাৰী চিষ্টাৰৰ ওপৰত তোমাৰ ব্লেছিং আহিবলৈ দিয়া কি প্ৰাৰ্থনা বিষয় আছে তাক তুমি জানা নগেন চন্দ্ৰ নাথ তেওঁৰ জীৱনত প্ৰভু কাম কৰা তেওঁ স্পিৰিচুৱেল
আৰু ফিজিকেল গ্ৰোথ হ'বৰ কাৰণে তেওঁ পাব ভাল হ'বৰ কাৰণে বেমাৰ আজাৰ পৰা মুক্ত হ'বৰ কাৰণে বিজনেছ গ্ৰোথ হ'বৰ কাৰণে ব্লেছিং কৰা জুলি ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু তাইৰ কাৰণে তুমি ৰাস্তা মুকলি কৰা তাই তোমাৰ সেৱা কৰিবৰ কাৰণে নহ'লে প্ৰভু তাই যিদৰে চলিবৰ কাৰণে প্ৰভু দৰকাৰ আছে তুমি আশীৰ্বাদ কৰিবা বিলতা বসুমতাৰীৰ জীৱনত প্ৰভু তুমি কাম কৰা এই সময়ত বিলতা বসুমতাৰীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তোকো আমাৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা তোকো আমাৰ জীৱনত কি পাব প্ৰয়োজন আছে তুমি দান কৰা পুনা দেউৰী প্ৰভু যি প্ৰভু তেওঁ প্ৰব্লেমত ভুগি আছে গোটেই ফেমিলিটো যিটো প্ৰভু প্ৰব্লেমৰ মাজেদি গৈ আছে তুমি তাৰ পৰা উঠোৱা প্ৰভু যীশু খ্ৰীষ্টৰ নামত তুমি পুনা দেউৰী জীৱনত কাম কৰা ট্ৰাবলছবিলাক আৰু যিমান প্ৰভু ডিফিকাল্টিজ আছে সকলোবিলাক তুমি লোৱা বেবী ফুকন চিষ্টাৰৰ জীৱনত তুমি আশীৰ্বাদ কৰা এটা সুন্দৰ প্ৰভু জব তুমি দিয়া পুনৰাই জব তুমি তাইক দান কৰা যাতে বাবু তাই জব এটা পায় অতি সোনকালে তাৰ কাৰণে তুমি ৰিলিজ কৰি দিয়া লগতে প্ৰাৰ্থনা কৰিছোঁ এনাবতী চেতিয়া চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা মিতালী বৰুৱা চিষ্টাৰৰ তুমি আশীৰ্বাদ কৰা জোৱেল বচ্চন তেওঁৰ ৱাইফ যি মীনা তেওঁৰ দুটি সন্তানৰ ওপৰত তুমি আশীৰ্বাদ কৰা ৰেখা লিমজা চেকিয়া চিষ্টাৰ আজি এটেণ্ড কৰিছে তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা দামাৰী কম প্ৰভু তেওঁৰ সন্তানৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ পাব যিটো ইনলছবিলাকৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা এলিজাবেথ প্ৰভু যি পাওঁ তাৰ ওপৰত তোমাৰ ব্লেছিং থাকিবলৈ দিবা এই প্ৰগ্ৰামত এটেণ্ড কৰিছে তুমি তাইক ব্লেছিং কৰা সুৰক্ষা দিয়া লগতে টাইম নুই তেচি পাবো তাইৰ ওপৰত আশীৰ্বাদ কৰা ফ্ৰাইডে তাই জাৰ্ণি কৰিব পাব তাই জাৰ্ণিটো ভাল হ'বৰ কাৰণে দিল্লীৰ পৰা নিজৰ ঘৰলৈ যাব তুমি তাইক আশীৰ্বাদ কৰিবা তাই ছোৱালীক কমপ্লিট হিলিং দিয়া সহায় কৰি দিয়া লগতে ৰাজ নাতে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা আৰু ৰেণুকা ব্ৰহ্ম তেওঁৰ জীৱনত আশীৰ্বাদ কৰা আথ্ৰ তেওঁৰ হাজবেণ্ডৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ কনচিভ কৰিবৰ কাৰণে মাতৃ পুত্ৰ সন্তানৰ পাব পিতা ল'ৰা ছোৱালী পিতৃ মাতৃ হ'বৰ কাৰণে ব্লেছিং কৰা কাৰ্মা আই জীৱনৰ ওপৰত তুমি আশীৰ্বাদ কৰা কাৰ্মা আই প্ৰভু তেওঁ যিমান প্ৰাৰ্থনা বিষয় দিছে তেওঁ ফেমিলিৰ ওপৰত আশীৰ্বাদ কৰা লগতে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু সোণামৰ কাৰণে পিতা সোণাম যি প্ৰভু পিতা এক্সিডেণ্ট হৈ পিনে তাই প্ৰভু দিছোঁ পিতা দুখ পাইছে প্ৰভু তাইৰ যিমান এক্সিডেণ্ট হোৱা যিবিলাক আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত আঁতৰি যাবলৈ হুকুম দি আছোঁ চুমো তেওঁৰ হাজবেণ্ড তেওঁ ল'ৰা ছোৱালী প্ৰত্যেকৰ জীৱনৰ পৰা আৰু লগতে সোণামৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছোঁ প্ৰভু তুমি ব্লেছিং কৰা সোণামৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিবিলাক প্ৰভু মূৰত দুখ পাইছে কমপ্লিট হিলিং দিয়া হাতত দুখ পাইছে কমপ্লিট হিলিং দিয়া একো ইণ্টাৰনেল ইঞ্জুৰি হ'ব নিদিবা যিবিলাক ইঞ্জুৰ হৈছে সেইবিলাক শুকাই যাবৰ কাৰণে আশীৰ্বাদ কৰা যিমান ভাই ভনীবিলাক এতিয়ালৈকে জইন হৈছে মনোজ ৰাজ পাব তেওঁৰ জীৱনৰ ওপৰত তুমি আশীৰ্বাদ কৰা বিশ্বাসেৰে পাব এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তেওঁৰ জীৱনত প্ৰভু তুমি কাম কৰিবা এইদৰে যিমানলৈকে কমেণ্টছ কৰা নাই কিন্তু প্ৰগ্ৰামত এটেণ্ড কৰিছে তেওঁলোকৰ ওপৰত তুমি ব্লেছিং কৰা হালেলুয়া পবিত্ৰ আত্মা তেওঁলোকৰ লগত তুমি থাকা সুন্দৰ সময় তুমি আমাক দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰত্যেকক জ্ঞান দিবা বুদ্ধি দিবা আৰু বাবু দিছোঁ তেওঁলোকে যেন পিতা সাক্ষ্য দিব পাৰিব উইটনেছ দিব পাৰিব তোমাৰ নামটো ডাঙৰ কৰিব পাৰিব তুমি তেনে আশীৰ্বাদ কৰা পুনৰাই তোমাৰ ইচ্ছা দ্বাৰা আমি অহা শুকুৰবাৰে লগ পাই আমি তোমাক ধন্যবাদ দিব পাৰিম এনে প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্రైজ দ্য লৰ্ড থেংক ইউ তেল আৰু পানীৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰি দিব তেল আৰু পানী কেনে প্ৰাৰ্থনা কৰিম পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ 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 দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰা কেনে সুন্দৰকৈ ছাৰ্ভিচটো আপুনি চলালে হয় পবিত্ৰ ঈশ্বৰ যিমান ভাই ভনী হিচাপে এই সময়ত আছিলে প্ৰভুৱে প্ৰগ্ৰাম এটেণ্ড কৰিছে তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰিব পবিত্ৰ ঈশ্বৰ সামৰিবলৈ নোৱাৰা এনেকুৱা আশীৰ্বাদ তেওঁলোকৰ জীৱনত দিয়ক হ'ব আৰু তেওঁলোকে বিশ্বাসত থাকিব আত্মাত থাকিব পাৰে প্ৰাৰ্থনা কৰিছে যি ভাই ভনী হিচাপৰ কাৰণে প্ৰাৰ্থনা কৰি আছিলোঁ পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ পিতা পৰমেশ্বৰ আশীৰ্বাদ কৰিব যি বেমাৰ আজাৰ আছে সেই চব দূৰ হ'ব প্ৰাৰ্থনা কৰিছে বিশেষকৈ যিটো পানী আৰু তেল তেওঁলোকে বিশ্বাস কৰি পেলাই আপোনাৰ চৰণৰ তলত আনিছে সেই পবিত্ৰ ঈশ্বৰ এই পানী তেলটো অসুচি হ'ব পাৰে কিয়নো চব পৃথিৱীৰ বস্তু হ'ব তাত থকা যিমান অসুচিত আছে যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই জুড়ে যা নাজৰাত পবিত্ৰ খ্ৰীষ্টৰ পৰা পানী আৰু তেলৰ পৰা চৰত ওলাই পেলাই যা যিমান অসুচিত আত্মা আছে যীশু খ্ৰীষ্টৰ পৰা পানী তেলৰ পৰা ওলাই জুড়ে যা পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক হ'ব এই পানী তেলৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক যিটো আপোনাক কালবাৰীৰ পিতা পৰমেশ্বৰ চাবুকেদি মাৰা গৈছে হাতত গজাৰ মূৰত কাঁইটৰ কিৰীটি আৰু বুকুত জাঠিৰ ঘাও দিছে তাৰপৰা যিটো পবিত্ৰ তেজ আপুনি আমি মানুহ যাতে কেনে খুৱাইছিলে সেই তেজটো টোপাটোপ এই পানী আৰু তেলত পৰিব কেনে দিয়ক পিতা এই পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক যেতিয়া সন্তান যোগে বিশ্বাস কৰি পেলাই এই তেলটো গাত লগাব আৰু যিকোনো বেমাৰ আজাৰ ঘাঁ ইত্যাদি লগাব এই বেমাৰ চব সুস্থ হ'ব কেনে আপুনি আশীৰ্বাদ কৰিব
যেতিয়া বিশ্বাস কৰি পেলাই এই পানীটো তেওঁলোকে খাব, যিকোনো বেমাৰ আছে সুস্থ হ'ব কেনে দিব, লগতে যেতিয়া ছটিয়াব ভূত প্ৰেত আত্মা যাদু মন্ত্ৰৰ পৰা তেওঁলোকে সুস্থতা মুক্তি পাব পাৰিব। এনেকৈ আশীৰ্বাদ কৰি দিয়ক। পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিয়নো প্ৰভু পৰমেশ্বৰ আপোনাৰ তেজটো সুস্থকাৰী হ'ব, জীৱন হয় প্ৰভু পৰমেশ্বৰ। আপুনি আশীৰ্বাদ কৰি দিয়ক, কিয়নো আপোনাৰ তেজৰ পিতা মেৰেকেল আছে, শক্তি আছে পিতা পৰমেশ্বৰ। আপুনি আশীৰ্বাদ কৰি দিয়ক। পবিত্ৰ ঈশ্বৰ, তেওঁলোকে বহুত আশা কৰিছে পিতা পৰমেশ্বৰ, আপুনি তেওঁলোকৰ জীৱনত কাম কৰক প্ৰভু, এইটো আপোনাৰ ওচৰত নিবেদন কৰিছোঁ। ধন্যবাদ যীশু প্ৰভু, আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰক। প্ৰাৰ্থনা নাজৰত প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড। থেংক ইউ। আপোনালোকে এইটো পানীটো যেতিয়া আপুনি যদি বেমাৰ আছে, আপোনালোকে ৰাতিপুৱাতে একো নোখোৱাকৈ পেলাই এই পানীটো আপুনি খালী পেটত বেলেগ গিলাচ এটাত অলপ পানী লৈ পেলাই এই পানীটো ঢালি পেলাই প্ৰভু যীশু, এই পানীটো পানী নহয় তেজ হয়, এতিয়া মই খাইছোঁ, যিকোনো বেমাৰ আজাৰ আছে সুস্থ হ'ব কেনে দিয়ক বুলি কৈ পেলাই খালী পাতে পানীটো আপুনি খাব, চোৱা আপোনাৰ বেমাৰ আজাৰ সুস্থ হ'ব। লগতে যেতিয়া আপোনালোকে তেলটো আপোনালোকে নিজৰ গাত সানিব, য'ত বিষ আছে তাতো আপুনি সানিব পাৰে। সৰু ল'ৰা ছোৱালী যেতিয়া বাহিৰত লৈ যায় তেতিয়া আপুনি লগাই যাব, এইটো প্ৰটেকশ্যন দিব, সুৰক্ষাটো আপোনালোকক দিব। আৰু যেতিয়া এই তেলটো যিকোনো জন্তু হওক ইয়া মানুহ হওক, যাতে আপুনি বেমাৰ আজাৰ লগাব, বিশ্বাস কৰি পেলাই এই তেলটো আপুনি এপ্লাই কৰিব, তাতে ঈশ্বৰৰ আশীৰ্বাদ। থেংক ইউ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। পুনৰাই লগ পাম, প্ৰাৰ্থনা থাকিব, সুৰক্ষিত থাকিব, প্ৰভু যীশুক ধন্যবাদ দিব, তেওঁৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক। আমেন। প্ৰেজ দ্য লৰ্ড।